নমস্কাৰ আলোকপাত অনুষ্ঠানলৈ মই উজ্জ্বল বৰাই আপোনাক স্বাগতম জনাইছো। বিশ্বত্ৰাস কৰোনা মহামাৰীৰে বৰ্তমান সমগ্ৰ বিশ্বত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সম্পৰ্কে আপোনালোক জ্ঞাত। ভাৰতবৰ্ষতো কৰোনা মহামাৰীৰ ফলস্বৰূপে উদ্ভূত যি লকডাউন ব্যৱস্থা অব্যাহত আছে সেই লকডাউনৰ ফলস্বৰূপে অৰ্থনীতি বিপৰ্যস্ত হৈ পৰিছে। সকলো ক্ষেত্ৰতে কুঙা কৰি পেলাইছে অৰ্থনীতিক আৰু ইয়াৰ ফলস্বৰূপে আমি দেখা পাইছোঁ যে প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ ঘোষণা কৰিছে এক বিশেষ অৰ্থনৈতিক পেকেজ আৰু এই পেকেজৰ ফলস্বৰূপে আমাৰ মানুহৰ মাজত এতিয়া এক আশাৰ বতৰা বা আশাৰ কিৰণ মানুহে দেখা পাইছে যদিও আমি ইয়াৰ ফলস্বৰূপে আমাৰ অসমৰ প্ৰেক্ষাপটত আমাৰ কৃষকসকল বা আমাৰ উদ্যোগীসকল কেনেদৰে উপকৃত হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ আজি আমাৰ ষ্টুডিঅ'লৈ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাই দিছোঁ। আমি তেখেতলোকৰ সৈতে আলোকপাত অনুষ্ঠানত কথা পাতিম। কিন্তু তাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি অৰ্থনৈতিক পেকেজ ঘোষণা কৰিছে সেই পেকেজৰ মূল কথাখিনি আমি চাই লওঁ আহক। আমি দেখা পালোঁ প্ৰধানমন্ত্ৰীয়ে যিখিনি অৰ্থনৈতিক পেকেজ ঘোষণা কৰিছে সেই পেকেজৰ দ্বাৰা 20 লাখ কোটি তেওঁ এক পেকেজৰ জৰিয়তে আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন দেখিছে। আমি সেই প্ৰকল্প বা সেই আঁচনি তেওঁ কেনেকৈ বাস্তৱায়িত কৰিব সেই সম্পৰ্কে আলোচনা কৰিম। এইখিনিতে আমি প্ৰধানমন্ত্ৰীয়ে কি কৈছিলে আমি অকণমান শুনি লওঁ আহক। साथियों, कोरोना संकट का सामना करते हुए नए संकल्प के साथ मैं आज एक विशेष आर्थिक पैकेज की घोषणा कर रहा हूं। यह आर्थिक पैकेज आत्मनिर्भर भारत अभियान की अहम कड़ी के तौर पर काम करेगा। साथियों, हाल में सरकार ने कोरोना संकट से जुड़ी जो आर्थिक घोषणाएं की थी, जो रिजर्व बैंक के फैसले थे और आज जिस आर्थिक पैकेज का ऐलान हो रहा है उसे जोड़ दें तो ये करीब करीब 20 लाख करोड़ रुपए का है। 20 लाख करोड़ रुपए का है। ये पैकेज भारत की जीडीपी का करीब करीब 10% है। इन सबके जरिए
देश के विभिन्न वर्गों को आर्थिक व्यवस्था की कड़ियों को 20 लाख करोड़ रुपए का संबल मिलेगा, सपोर्ट मिलेगा। 20 लाख करोड़ रुपए का ये पैकेज 2020 में देश की विकास यात्रा को 20 lakhs 2020 में आत्मनिर्भर भारत अभियान को एक नई गति देगा। এতিয়া আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিব খুজিছোঁ। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সাংবাদিক তথা অৰ্থনৈতিক বিশ্লেষক অদীপ কুমাৰ ফুকন। আমাৰ মাজত উপস্থিত আছে নেৰামেকৰ পৰিচালন সঞ্চালক মনোজ কুমাৰ দাস। আমাৰ মাজত উপস্থিত আছে ICCৰ ডেপুটি ডাইৰেক্টৰ প্ৰণম দত্ত মজুমদাৰ। আমাৰ মাজত উপস্থিত আছে প্ৰজেক্ট কনসালটেন্ট নবনীত বৰা। আমি আপোনালোকক আজিৰ এই ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। প্ৰথমে মই অদীপ কুমাৰ ফুকনক এটা কথা সুধিব খুজিছোঁ যে প্ৰধানমন্ত্ৰীয়ে যি আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কৈছে, সেই আত্মনিৰ্ভৰশীল ভাৰতৰ সম্পৰ্কে আপুনি কি ব্যাখ্যা আগবঢ়াব? প্ৰধানমন্ত্ৰী যি 20 লাখ কোটি টকাৰ প্ৰজেক্ট বা যিটো দাঙি ধৰিলে, এই ক্ষেত্ৰত মই ভাবোঁ যে তিনিটা বৰ গুৰুত্বপূৰ্ণ বিষয়। এটা বিষয়টো হ'ল যে ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষ কৰাৰ কাৰণে তেওঁ এটা আঁচনি দাঙি ধৰিছে। আৰু এই ক্ষেত্ৰত দেখিলোঁ যে তেখেতে 33 মিনিট যোৱা তেখেতৰ যি বক্তব্য, এই 33 মিনিটৰ বক্তব্য তেখেতে 28 বাৰ এই শব্দটো উচ্চাৰণ কৰিলে। গতিকে তেখেতৰ মনৰ ভিতৰত এটা আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ বাবে এটা নিশ্চয় সপোন আছে, সেইকেইটা অতি পজিটিভ, এটা ইতিবাচক দিশ। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে এই তেখেতৰ বক্তব্যসমূহৰ ক্ষেত্ৰত আমি নিশ্চয় আলোচনা কৰিম যে বিশেষকৈ চীনৰ পিছতে ভাৰতবৰ্ষত আটাইতকৈ বেছি MSME, যিটো আমি ক্ষুদ্ৰ উদ্যোগ বুলি কওঁ, অতি ক্ষুদ্ৰ উদ্যোগ, প্ৰায় 6000 প্ৰডাক্ট, 6000 সামগ্ৰী এই উদ্যোগত নিৰ্মাণ কৰে। 63 নিযুত এনেধৰণৰ এই উদ্যোগ অসমত আছে, ভাৰতবৰ্ষত আছে। গতিকে স্বাভাৱিকভাৱে এই উদ্যোগবিলাক শক্তিশালী কৰাৰ বাবেই এক বিশেষ আঁচনি, আৰু সেই আঁচনিৰ ওপৰত ভিত্তি কৰি আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ বাবে যি সংকল্প তেখেতে লৈছে, স্বাভাৱিকভাৱে ভাৰতবৰ্ষৰ অৰ্থনৈতিক পুনৰুদ্ধাৰৰ কাৰণে বিশেষকৈ কৰোণা আক্ৰান্তৰ পিছত এই গোটেই বিষয়ত বৰ প্ৰয়োজন। সমগ্ৰ ভাৰতবৰ্ষৰ ইতিমধ্যে অৰ্থনৈতিক মন্দাৱস্থা হৈছে, আৰু প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ নেতৃত্ব দিয়া হিচাপে এই অৰ্থনৈতিক মন্দাৱস্থা যদি পুনৰুদ্ধাৰ কৰিব লাগে, তেতিয়াহ'লে এই ভাৰতবৰ্ষ নিজৰ অৰ্থনীতিৰ দ্বাৰা পৰিচালিত হোৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। আৰু তাৰ কাৰণে তেখেতে আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষ গঢ়ি তোলাৰ ইতিমধ্যে চিন্তা কৰি এটা আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছে। তাৰ লগতে বিশেষকৈ এটা গুৰুত্বপূৰ্ণ বিষয়, সেই কথাটো হ'ল কি থলুৱা ব্ৰেণ্ড তেখেতক যথেষ্ট গুৰুত্ব দিছে। তাৰমানে কথাটো এনেকুৱাই যে আমি অসমতে হওক, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবিলাকতে হওক বা সামূহিকভাৱে ভাৰতবৰ্ষত আমি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিম, আৰু সমগ্ৰ পৃথিৱীৰ বজাৰ আমি দখল কৰিম, আৰু সমগ্ৰ পৃথিৱীৰ বজাৰৰ লগত আমি প্ৰতিযোগিতা অৱতীৰ্ণ হ'ম, আৰু ভাৰতবৰ্ষখনক অৰ্থনৈতিকভাৱে আমি আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষক গঢ়ি তুলিম। আৰু তাৰ কাৰণে প্ৰাথমিক পৰ্যায়ত হয়তো 20 লাখ কোটি টকাৰ তেখেতে ইতিমধ্যে এটা প্ৰজেক্ট বা প্ৰকল্প দাঙি ধৰিছে। হয়, অদীপ কুমাৰ ফুকন ধন্যবাদ। মই মনোজ কুমাৰ দাসক সুধিব খুজিছোঁ যে তেখেতে যি কৈছে যে 21 শতিকাটো হ'ব ভাৰতৰ বাবে বা ভাৰতক নেতৃত্ব দিবৰ বাবে তেওঁ আহ্বান জনাইছে, আপুনি এই সম্পৰ্কত কি ক'ব? যে তেনেকুৱা এটা যি সপোন, সেই সপোন বাস্তৱত ৰূপায়িত হোৱাৰ সম্ভাৱনা আছেনে? নিশ্চয় আছে। আমাৰ ভাৰতবৰ্ষখন বহুত ভাগ্যৱান বুলি ক'ব লাগিব। আমাৰ যিহেতু জনসংখ্যাৰ আমি কণ্ট্ৰল কৰিব নোৱাৰিলোঁ, সেইকাৰণে আমি এতিয়া পৃথিৱীৰ আটাইতকৈ যিটো আমাৰ ডেম'গ্ৰাফি এডভান্টেজ আছে, ডেম'গ্ৰাফিক ডিভিডেণ্ট ইউথ, আমাৰ যিটো ৱৰ্কিং হেণ্ড পৃথিৱীৰ আটাইতকৈ বেছি। আমি তেওঁলোকক স্কিল কৰিবলৈ স্কিল ইণ্ডিয়া মিছন কৰিছোঁ। আৰু যি সময়ত পৃথিৱীৰ প্ৰতিখন দেশেই এটা গ্ল'বেলাইজেশ্যন বা ধ্ৰুৱীকৰণৰ দিশত আগবাঢ়িছিলে, এক্সপৰ্ট অৰিয়েণ্টেড কিছুমান ইকনমি গঢ়ি তুলিছিলে, আমি সেই সময়ত গোটেই পৃথিৱীত তেনেকৈ কম্পিট কৰিব পৰা নাছিলোঁ। আৰু এতিয়া অকস্মাতে আকৌ ধ্ৰুৱীকৰণৰ পৰা স্থানীয়কৰণৰ দিশত আগবাঢ়িবলৈ গৈছে। গতিকে এই স্থানীয়কৰণৰ আমাৰ যিখিনি আমি আঁচনিত আমি ফলৱতী হ'ব নোৱাৰিছিলোঁ, সেইখিনি আমাৰ কাৰণে এতিয়া এটা সুবিধা হিচাপে আগবাঢ়ি আহিছে, মানে অপৰচুনিটি।
আৰু আমি এইটো গ্ৰেপ কৰিব লাগে। আৰু আমাৰ যিহেতু আমাৰ অসমীয়াটো কওঁ যে আমি ওচৰৰ পুথি খলিহা দূৰৈ ৰৌ বৰালীক আমি খেদি যিটো মৰিচিকা খেদি আমি আগবাঢ়ি বহুতে গৈছিলে, এতিয়া বহুত আমাৰ ডেকা গাভৰু ঘূৰি আহিছে বহুত সংখ্যাত, আৰু তেওঁলোক একচুৱেলি আমাৰ এছেট হয়। তেওঁলোকে বাহিৰখন দেখি আহিছে, তেওঁলোকৰ যিটো এণ্টাৰপ্ৰেনাৰশ্বিপ বা উদ্যমীকৰণ বাহিৰত হৈছিলে তাৰ অভিজ্ঞতা তেওঁলোকে লৈ আহিছে। আৰু এইসকলক আমি যদি নিয়োগ কৰিব পাৰোঁ আৰু যেতিয়া আমাৰ থলুৱা ইকনমিটো আমি গ্ৰ' কৰিব পাৰোঁ। আৰু এই ক্ষেত্ৰত এটা কথা হয়, থলুৱা মানে আমি কিমান থলুৱা কথা কওঁ, গোটেই দেশৰ ভিতৰত থলুৱা নে আমাৰ নিজৰ অসমৰ থলুৱা নে কোনোবা জিলাভিত্তিক থলুৱা নে, এই কথাবোৰ কিছুমান ডিফাইন কৰিব লগা আছে। হয়, মনোজ কুমাৰ দাস আপোনালৈ আমি আহিম। মই এইখিনিতে প্ৰণৱ দত্ত মজুমদাৰক সুধিব খুজিছোঁ যে প্ৰধানমন্ত্ৰীয়ে 6টা স্তম্ভৰ কথা কৈছে, যে অৰ্থনীতি, পৰিকাঠামো আৰু আপোনাৰ যিটো প্ৰযুক্তি নিৰ্ভৰ ব্যৱস্থা আৰু লগতে জনগাঁথনি আৰু চাহিদা, এই সম্পৰ্কে আপুনি কি ক'ব খোজে? তেখেতে যিটো 6টা স্তম্ভৰ ওপৰত ভেটি গঢ়িব খুজিছে, এই ভেটি আমি শক্তিশালী কৰিবলৈ সক্ষম হ'মনে? চাওক, কথাটো এনেকুৱা যে আমি যদি চাওঁ আমাৰ স্বাধীনতাৰ সময়ত যিটো সংগ্ৰাম হৈছিলে, মহাত্মা গান্ধীয়েও এই ধৰণৰ কাম কৰিছিলে এটা সময়ত, যে বিদেশী কাপোৰ জ্বলাই পেলাই আমাৰ স্বদেশী বস্তুখিনি ইউজ কৰিব লাগে। এইখিনি কথা একচুৱেলি বহুত আগতেই হ'ব লাগিছিল, কিন্তু ভাল কথা এতিয়া মানে এইখিনি সময়ত হৈছে। আৰু প্ৰধানমন্ত্ৰীয়ে যিটো ভাবিছে সেইটো হ'ব। কথাটো হ'ল যে লোকেল মানুহখিনিক এম্পাৱাৰ কৰিব লাগিব, লোকেল মানুহখিনিক এম্পাৱাৰ কৰি পেলাই সেই লোকেল মানুহখিনি আগবাঢ়ি যাবলৈ কাৰণে তেওঁলোকক এটা প্ৰচেষ্টা দিব লাগিব, তেওঁলোকৰ হাতত ধৰি পেলাই কিছুমান মানুহক আগুৱাই লৈ যাব লাগিব। স্কিমছখিনিতো খুবেই ভাল স্কিমছখিনি আনিছে, কিন্তু এই প্ৰত্যেকটা তেওঁ যিটো স্তম্ভ যিধৰণে তেওঁ কথাখিনি কৈছে, সেইখিনি টোটেল কথাটো হ'ল যে লোকেল মানুহখিনিক, তেওঁলোকে ইণ্ডিজিনিয়াছ মানুহখিনিক, যিখিনি ইয়াৰে আমাৰ স্বদেশী মানুহখিনিক, সেইখিনি মানুহক এম্পাৱাৰ কৰিব লাগিব। তেওঁলোকক প্ৰত্যেকটা ফেচিলিটিজ যিখিনি দিম বুলি কৈছে, সেই ফেচিলিটিজখিনি একচুৱেলি সেইখিনি মানুহে পাব লাগিব। আৰু সেইখিনি যদি হয় তেতিয়াহ'লে নিশ্চয় এই 5 স্তম্ভৰ নিশ্চয় সেই ধৰণৰ ঠিকে থাকে। হয়, ধন্যবাদ প্ৰণৱ দত্ত মজুমদাৰ। মই নৱনীত বৰালৈ যাব খুজিছোঁ। নৱনীত বৰা, প্ৰধানমন্ত্ৰীয়ে আৰু এটা কথাৰ ওপৰত গুৰুত্ব দিছে যে যোগান আৰু চাহিদা সম্পৰ্কত আপুনি কি ক'ব খুজিব, যে কি কৰিলে ভাল হ'ব? আপোনাৰ চাওক, এতিয়া প্ৰধানমন্ত্ৰী এইটো খুব এটা মানে ইম্পৰ্টেণ্ট কথাৰ ওপৰত তেখেতে ফ'কাছ কৰিছে, যে যিটো আপোনাৰ লজিষ্টিক্স যিটো চেইন, যিটো আপোনাৰ যোগান আমাৰ যিটো ছিষ্টেম হয় আমাৰ ভাৰতবৰ্ষৰ, আপুনি যদি চাই সেইটো যথেষ্টখিনি ইনএফিচিয়েণ্ট। মানে এতিয়া GST অহাৰ পিছত বহুত ভাল হৈছে। এইখন চৰকাৰে GST ইমপ্লিমেণ্ট কৰাৰ পিছত আজি এখন ট্ৰাকে কোনো চেক গেট নোহোৱাকে, আগত য'ত 15 দিন লাগিছিলে আজি 5 দিনত গুৱাহাটী আহি পাই যায়হি। চ' লগে লগে আপোনাৰ যিটো ট্ৰান্সপৰ্টেশ্যন কষ্ট হয় আৰু যিটো সময় লাগে বস্তু আহিবৰ কাৰণে, সেইটো বহুত কমি গ'ল। সেইটোৰ তথাপিও জেগা আছে ইম্প্ৰুভ কৰিবৰ কাৰণে, কাৰণ আমাৰ যেতিয়া সময় যিমান বেছি লাগিব সিমান বস্তু এটাৰ কষ্টটো বাঢ়ি যায়, আৰু প্লাছ আপোনাৰ ট্ৰান্সপৰ্টৰো ভাড়াটো বাঢ়ি যায়। এতিয়া GSTৰ পিছত আমি বহুতখিনি ইম্প্ৰুভমেণ্ট দেখাই পাইছিলোঁ, যে আজি ট্ৰান্সপৰ্টেশ্যনৰ কষ্টটো কমাৰ লগে লগে ট্ৰান্সপৰ্ট কোম্পানীবিলাকৰ তেওঁলোকৰ প্ৰফিটেবিলিটিটো বাঢ়ে, বা এখন ট্ৰাক আগতে য'ত মাহত 2টা ট্ৰিপ মাৰে এতিয়া মাহত 4টা ট্ৰিপ মাৰে। তো প্ৰধানমন্ত্ৰীয়ে সেইটো বহুত দৰকাৰী বস্তু এটাত ফ'কাছ কৰিছে, যে আমাৰ যিটো লজিষ্টিক্স আৰু ছাপ্লাই ডিষ্ট্ৰিবিউশ্যন চেইন যিটো, সেইটো আমি আৰু বঢ়াই আৰু ভাল কৰিব লাগিব, যাতে খৰচটো কম হয়। কাৰণ আজি এতিয়া চাওক, এতিয়া কৰোণা হোৱাৰ পিছত গোটেই বিশ্বতেই গোটেইখিনি বস্তু আহিব যে কম খৰচত প্ৰডাকশ্যন কৰিবৰ কাৰণে, কাৰণ মানুহৰ হাতত পইচা নাথাকিব এটলিষ্ট নেক্সট 2 বছৰ সময়। চ' সদায় আপুনি যদি এটা বস্তু এক্সপৰ্টো কৰিব লাগে, সেইটো কিমান কম দামত আপুনি বাহিৰত দিব পাৰে, সেইটোৰ কম্পিটিশ্যন হ'ব। আৰু সেইটো সদায় চীন আমাতকৈ আগত আছিলে। সেইকাৰণে চীন কিয় আগত আছিলে? কাৰণ চীনৰ হাইৱেজবিলাক 8 লেন হাইৱেজ, 10 লেন হাইৱেজ, তেওঁলোকৰ ট্ৰাকছবিলাক আমাতকৈ বহুত পাৱাৰফুল, বহুত লোড কেৰি কৰিব পাৰে, যিটো কাৰণে কম খৰচত তেওঁলোকৰ ট্ৰান্সপৰ্টেশ্যন আৰু ডিষ্ট্ৰিবিউশ্যন লজিষ্টিক্স যিটো কয়, আপোনাৰ ৱেৰ হাউচ লাগিব। ৱেৰ হাউচ এটা বহুত দৰকাৰী বস্তু লজিষ্টিক্সৰ, কাৰণ আপোনাৰ বস্তুখিনি আনি পেলাই যদি আপুনি ভালকে ৰাখিব নোৱাৰে, বস্তুখিনি বেয়া হৈ যায়। তো সেইকাৰণে প্ৰধানমন্ত্ৰীয়ে এইটো বহুত দৰকাৰী ক্ৰিটিকেল কম্পনেণ্ট এটাত ফ'কাছ কৰিছে, যিটো সাধাৰণতে ওপৰে ওপৰে চাই যোৱা হয়। লজিষ্টিক্স এটা হিডেন বস্তু হয়, কিন্তু এটা যিকোনো এটা বিজনেছৰ প্ৰডাকশ্যন প্ৰচেছৰ সেইটো খুব ক্ৰিটিকেল কম্পনেণ্ট হয়। সেইকাৰণে প্ৰধানমন্ত্ৰীয়ে এইটো বহুত দৰকাৰী বস্তু এটাৰ ওপৰত ফ'কাছ কৰিছে। আৰু ভাৰতবৰ্ষৰ এইটো এটা ডাঙৰ ডেফিচিয়েঞ্চি, আমাৰ লজিষ্টিক্স আৰু ছাপ্লাই চেইনটো উইক। মই নৱনীত বৰা আপোনালৈ আহিম পুনৰ, অসমৰ প্ৰেক্ষাপটত মই আপোনাক সুধিম, কিন্তু মই অদীপ ফুকনক এইখিনিতে সুধিব খুজিছোঁ যে আমাৰ ভাৰতবৰ্ষৰ সামৰ্থ্য, সম্পদ আৰু মানৱ সম্পদ এই সকলো আছে বুলি কৈছে, অসমৰ প্ৰেক্ষাপটত আপুনি কি ক'ব খুজিব? বিষয়টো গুৰুত্বপূৰ্ণ, কিন্তু মই ভাবোঁ যে এইটো সময়ত কিছু কথা আলোচনা কৰাৰ প্ৰয়োজনটো হ'ল যে চাহিদাৰ কথাটো যিটো কোৱা হৈছে, 6টা যিটো 6 পইণ্টৰ ওপৰত তেখেতে গুৰুত্ব দিছিল। এই চাহিদাটো তেতিয়া আহিব যেতিয়া আমাৰ মানুহৰ হাতত পইচা আহিব। গতিকে মই ভাবোঁ যে মানুহৰ হাতত পইচা আহিব লাগিব, আৰু পইচা তাৎক্ষণিকভাৱে আহিব লাগিব। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ মানুহৰ
হাতত এতিয়া পইচা নাই গতিকে মই ভাবোঁ যে 20 লাখ কোটিৰ পেকেজত মানুহৰ হাতত কেনেকৈ তাৎক্ষণিকভাৱে পইচা আহে সেইটো সন্মুখত ৰাখি আগবাঢ়িলে মই ভাবোঁ যে এটা ফলপ্ৰসূ হ'ব আৰু অৰ্থনৈতিকভাৱে আমি আগবাঢ়িব পাৰিম যিকি নহওক অসমৰ ক্ষেত্ৰত আমি ভাবোঁ যে এই কথা আমি কিছু সুযোগ নিশ্চয় আমি ল'ব পাৰিম MSMEৰ কথাটো যিটো কোৱা হৈছে যে এই গোটেই বিষয়টো অসমত প্ৰকৃতাৰ্থত অইল ছেক্টৰক বাদ দি বাকী সকলোৱে আমাৰ MSMEতে পৰে গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে এই গোটেই বিষয়টোত এটা বিশেষ প্ৰধানমন্ত্ৰীয়ে কৈছে বা কালি বিত্তমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰুগ্ম উদ্যোগবিলাক পুনৰ গঠন কৰাৰ ক্ষেত্ৰত বা পুনৰ জীৱিতকৰণৰ ক্ষেত্ৰত গুৰুত্ব দিছে গতিকে আমি আশা কৰিম যে এই ক্ষেত্ৰত অন্ততঃ অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰক নিশ্চয় কিছু কথা জনাব বিশেষকৈ আমাৰ যিকেইটা ৰুগ্ম উদ্যোগ হয় ক্ষুদ্ৰ উদ্যোগ আমাৰ যিটো MSMEত পৰা প্ৰায় 45,000 উদ্যোগ ইতিমধ্যে অসমত বন্ধ হৈ আছে সেই কথাখিনি আলোচনা কৰাৰ প্ৰয়োজন আছে তথাপি আমি ভাবোঁ যে বিশেষকৈ দুটা কাগজ কল এই কাগজ কল দুটা জাগিৰোড কাগজ কল আৰু বঙাইগাঁৱৰ কাছাৰৰ কাগজ কল এই দুটা কাগজ কলৰ লগতে নামৰূপ সাৰ কাৰখানা যিটো 4 নম্বৰ ইউনিট যিটো ইতিমধ্যেও চলা নাই আৰম্ভ হোৱা নাই গতিকে এতিয়ালৈকে হোৱা নাই প্ৰকৃতাৰ্থত যদিও গভৰ্ণমেণ্টে ঘোষণা কৰিছিলে গতিকে এই তিনিটা ক্ষেত্ৰত মই ভাবোঁ যে পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত যিটো সিদ্ধান্ত এই 20 লাখ কোটি টকাৰ পেকেজৰ ভিতৰত সেই ক্ষেত্ৰত যদি গুৰুত্ব দিয়ে মই ভাবোঁ যে অসমৰ ক্ষেত্ৰত এটা যথেষ্ট ভাল হ'ব কিন্তু মই ভাবোঁ যে যিটো প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে এটা কথা কৈছে যে সেইটো লোকেল প্ৰডাক্ট বা লোকেল ব্ৰেণ্ড গতিকে লোকেল ব্ৰেণ্ডটো মই ভাবোঁ যে এজন অসমৰ নাগৰিক হিচাপে সেই কথাটোতে মই এটাকৈ গুৰুত্ব দিব বিচাৰোঁ কাৰণ অসমৰ বহু বিষয় আছে যিবিলাক বিষয়ৰ ওপৰত আমি এতিয়াও ব্ৰেণ্ড হিচাপে দাঙি ধৰিব পৰা নাই সাধাৰণভাৱে যদি আছাম টিকো আমি বিশ্বৰ বজাৰত এতিয়া আছাম টি হিচাপে কিন্তু আমি আজিলৈকে ব্ৰেণ্ড কৰিব পৰা নাই গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে এইটো এটা সুযোগ আমাক দিছে অসমক সুযোগ দিছে ঠিক এতিয়া অসমৰ জহা চাউলৰ ক্ষেত্ৰতে হওক বা জালুকৰ ক্ষেত্ৰত হওক ভোট জলকীয়াৰ ক্ষেত্ৰত হওক এৰীৰ ক্ষেত্ৰত হওক কোমল চাউলৰ ক্ষেত্ৰত হওক এই বিষয়বিলাকক যদি এনেধৰণৰ বহু বিষয় আছে মই দীঘলীয়া নকৰোঁ এই বিষয়বিলাকক যদি আমি ব্ৰেণ্ড হিচাপে যদি আমি গোটেই বিশ্বৰ বজাৰত দেখুৱাব পাৰোঁ আৰু মই ভাবোঁ যে আমি সকলোৱে প্ৰত্যেকজন অসমৰ নাগৰিক আৰু অসম চৰকাৰেও বা বিভিন্ন ক্ষেত্ৰত লাগি থকা অৰ্থনৈতিক চিন্তা চৰ্চা কৰা এই বিভিন্ন প্ৰতিষ্ঠানসমূহেও এই ক্ষেত্ৰত যদি গুৰুত্ব দিয়ে মই ভাবোঁ যে এই ব্ৰেণ্ড অসমৰ বহুকেইটা বিষয় আমি বিশ্বৰ বজাৰত অসমৰ ব্ৰেণ্ড হিচাপে আমি দাঙি ধৰিব পাৰিম আৰু তাৰ জৰিয়তে আমাৰ অসমৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব পাৰিম এইটো সুযোগ আমাৰ প্ৰধানমন্ত্ৰীয়ে কিন্তু আমাক দিছে ধন্যবাদ অদীপ ফুকন ডাঙৰীয়া আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়ৰ অৱতাৰণা কৰিছে আৰু দুটামান আপুনি বিশেষকৈ ৰুগ্ন উদ্যোগসমূহ পুনৰুজ্জীৱিতকৰণৰ যিটো প্ৰসংগ উত্থাপন কৰিছে এইটো অতি গুৰুত্বপূৰ্ণ কথা আমি আলোচনা অব্যাহত ৰাখিম কিন্তু এইখিনিতে প্ৰধানমন্ত্ৰীৰ যি ঐতিহাসিক পেকেজ এই পেকেজ সম্পৰ্কত ফাইনাৰৰ ভাইচ প্ৰেচিডেণ্টৰ মন্তব্যটো আমি শুনি লওঁ আহকচোন চাওঁ তেখেতে কি ক'ব খুজিছে Hello everybody, I am Rajiv Agarwal and I am Vice President in the Federation of Industry and Commerce of Northeast Region. Thank you for listening out to me on the PM's package of 20 lakh crore and what it has for the industries, MSMEs and the other businesses. So definitely the biggest component of the Pradhan Mantri Atmanirbhar Bharat Yojana is the automatic collateral-free loan amount to tide over the liquidity crunch, which is to the tune of 3 lakh crore. And beyond this, there are certain relief, there are certain ways of infusing more liquidity to the market. But what is there specifically for the MSME, I will just quickly highlight it point-wise. So other than the 3 lakh crore automatic loan and liquidity scheme, a new definition of MSME which was long pending has also been launched. And this distinction between the manufacturing and the services gets finally eliminated as per the new definition. Global tenders which were being conducted by various PSUs and various ministries up to a value of rupees 200 crore has now been disallowed and it will only be available to the domestic MSMEs. প্ৰধানমন্ত্ৰীৰ 20 লাখ কোটি টকীয়া যি পেকেজ অৰ্থনৈতিক পেকেজ সেই পেকেজ ঘোষণাৰ এদিনৰ পিছতেই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমেলযোগে সেই পেকেজৰ সবিশেষ ৰাজহুৱা কৰিছে আৰু লঘু ক্ষুদ্ৰ আৰু মজলীয়া খণ্ডৰ উদ্যোগসমূহক সকাহ দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে বা চৰকাৰে এই পেকেজত যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থা সম্পৰ্কে তেওঁ সদৰি কৰিছে এই সম্পৰ্কে আমি
অলপ তেওঁৰ সংবাদমেলৰ কিছু অংশ চাই লওঁ আহক। Today, the tranche has about 15 different measures, 6 of which pertain to the micro, small and medium enterprises. कुटीर लघु उद्योग के लिए 6 ऐसे कदम हम उठाएंगे. 2 relate to the employees provident fund. 2 relate to the NBFCs, housing finance corporations, and the MFIs, microfinance institutions. 1 relates to DISCOMs, 1 relates to contractors, 1 relates to real estate, and 3 are tax measures that we've taken. I said there are 6 major steps for the MSMEs. The first one, there is a collateral-free automatic loan for MSMEs which is being provided. This will give facility up to 3 lakh crores. 25 crore outstanding for those MSME units for whom 25 crore is the outstanding loan, or 100 crores whose turnover will benefit from this. These loans will have a 4-year tenure, and there will be a moratorium given for 12 months. These are going to be 100% credit guaranteed over as a cover given to banks and NBFCs on principal and interest. So this is going to be available till 31st October 2020. There are no guarantee fees, no fresh collaterals required. So I guess this will benefit 45 lakh units so that they can resume their business activity and also safeguard jobs. আমি নিৰ্মলা সীতাৰমণৰ যি সংবাদমেল সেই সংবাদমেলৰ কিছু অংশ দেখা পালো বা তাৰ মূল কথাখিনি আমি দেখা পালো. এতিয়া মই আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা নৱনীত বৰালৈ যাব খুজিছো. তেখেতক মই সুধিব খুজিছো যে লঘু ক্ষুদ্ৰ আৰু মজলীয়া খণ্ডৰ উদ্যোগসমূহৰ বাবে এই পেকেজত যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই ব্যৱস্থাৰ দ্বাৰা আমাৰ অসমৰ লঘু ক্ষুদ্ৰ বা মজলীয়া খণ্ডৰ উদ্যোগসমূহ আমি কেনেকৈ পুনৰুজ্জীৱিত বা কেনেকৈ সেই উদ্যোগসমূহক আমি সকাহ দিব পাৰিম বুলি আপুনি ভাবে? চৰকাৰে যিটো পেকেজ দিলে সেই পেকেজটোত আপুনি আমি দেখা পাইছো যে তেওঁলোকে চৰকাৰে এইটো বস্তুৰ ওপৰত জোৰ দিছে যে এই কোভিডৰ কাৰণে যিটো লকডাউন হ'ল, লকডাউন আজি মাৰ্চৰ 23 তাৰিখৰ পৰা হৈ পেলাই এতিয়া
মাৰ্চৰ 3 তাৰিখলৈকেতো অসমত লকডাউনটো ভালকৈ হৈছে, তাৰপিছত ইণ্ডাষ্ট্ৰী চলিবলৈ দিছে। কিন্তু তথাপিও কি হয়, যিহেতু ভাৰতবৰ্ষৰ বহুত জেগাত লকডাউন চলি আছে, আমাৰ একদম মানে কাষৰ ষ্টেট ৱেষ্ট বেংগলতো চিটুৱেশ্যনটো বৰ ভাল নহয়, যিটো কাৰণে বাহিৰৰ পৰা আমি ইয়াত যিবিলাক ইণ্ডাষ্ট্ৰী আছে বহুতৰ ৰ মেটেৰিয়েলছবিলাক বাহিৰৰ পৰা আহে বা প্ৰডাক্টটো বাহিৰত বিক্ৰী হয় কিছুমানৰ। তো আমাৰ ইয়াত ইণ্ডাষ্ট্ৰীজবিলাকে যদিও লকডাউনটো ধৰক মে 3 তাৰিখে শেষ হ'ল, তথাপিও যিটো ডিছৰাপশ্যন হয়, যিটো আপোনাৰ প্ৰডাকশ্যনত হানি হৈছে, সেইটো চলিব। এইটো মাহো ডেফিনেটলি চলিব, কাৰণ প্ৰডাকশ্যন আপুনি কৰিলে আকৌ ডিষ্ট্ৰিবিউশ্যন কৰাৰ প্ৰব্লেম এটাও হয়। তো সেইকাৰণে চৰকাৰে ফ'কাছ দিছে যে এই 2 মাহ বা 3 মাহ যিটো ডিছৰাপশ্যন হ'ব বা যিটো তেওঁলোকৰ লোকচান হ'ব, সেইটোৰ কাৰণে তেওঁলোকৰ যাতে তেওঁলোকে নিজৰ এমপ্লয়ীখিনিক চেলেৰি দিব পাৰে, ইউনিটটো চলাই থাকিব পাৰে, সেইটোৰ কাৰণে তেওঁলোকক এডিশ্যনেল কোলেটৰেল নোহোৱাকৈ, কোনো ধৰণৰ কোলেটৰেল নোহোৱাকৈ, কোনো ধৰণৰ প্ৰশ্ন নুসুধাকৈ, যিখিনিয়ে বেংকৰ পৰা অলৰেডি ফাইনেন্স পাই আছে, যাৰ বেংকৰ লিমিট আছে, লোন আছে, তেওঁলোকক চাৰ্টেন পাৰ্চেণ্টেজ এটা 20-25% অট'মেটিক ইনক্ৰিমেণ্টেল লোন এটা গভৰ্ণমেণ্টে চেংচন কৰিবলৈ বেংকক কৈছে, যে যিটো কাৰণে 3 লাখ কোটি টকা পোৱাৰ ভাৰতবৰ্ষৰ পেকেজ হয়। তো সেইটো হোৱাৰ লগে লগে এটলিষ্ট যিটো আমি ইংলিছত লিকুইডিটি বুলি কওঁ বিজনেছ টাৰ্মছত, যে ইউনিটটোৰ হাতত পইচা আহিব, মালিকজনৰ হাতত পইচা আহিব, যে তেওঁ এটলিষ্ট দৰমহাখিনি দিব পাৰে। কাৰণ তেওঁৰ এমপ্লয়ীখিনিক তেওঁ দৰমহা দিব নোৱাৰিলে কালি সেই এমপ্লয়ীখিনি কামত ঘূৰি নাহিবও পাৰে, যে মোক বিপদৰ সময়ত যদি মালিকে সহায় নকৰে মই কিয় কাম কৰিম। তো তেনেকুৱা ধৰণৰ বিভিন্ন ইম'চনছ আহে। চৰকাৰে বিচাৰিছে যে এটলিষ্ট ষ্টেবিলিটি, কণ্টিনিউটিটো চলক। এটা ডাঙৰ বিপদ হৈছে, সেই বিপদৰ 2 মাহ 3 মাহ যিটো লোকচান হ'ব, ডিছৰাপশ্যন হ'ব, সেইটো কাভাৰ কৰিবৰ কাৰণে চৰকাৰে এটা ভাল সুবিধা দিছে যে 4 বছৰত আপুনি লোনটো ঘূৰাব পাৰে। প্ৰথম এবছৰত কোনো EMIও নাহে, যে আপোনাৰ 4 বছৰৰ কাৰণে তেওঁলোকে এটা বেংকৰ পৰা নুসুধাকৈ, কোনো চিকিউৰিটি নোহোৱাকৈ লোন এটা পাব, লিকুইডিটিটো কভাৰ আপ কৰি পেলাই প্ৰডাকশ্যনটো যাতে আকৌ আৰম্ভ কৰি পেলাই আকৌ ষ্টেবিলাইজ কৰিব। কাৰণ আমি সকলোৱে আশা কৰোঁ যে হয়তো 1-2 মাহৰ ভিতৰত কৰোনাৰ প্ৰকোপটো কমি যাব। তো এইটো এটা ডাঙৰ সুবিধা দিছে চৰকাৰে পৰা ভাৰতবৰ্ষৰ কাৰণে। অসমৰ উদ্যোগসমূহে এই ক্ষেত্ৰত অসমৰ উদ্যোগসকলেও তেওঁলোকে এইটো বেনিফিট পাব, কাৰণ তেওঁলোকে নিজৰ বেংকত গৈ কথা পাতিলেই হ'ল যে আমাক এই গভৰ্ণমেণ্টৰ স্কিমৰ আণ্ডাৰত এডিশ্যনেল লোনটো আমাক লাগে, আৰু তেওঁলোকে কোনো তাৰ কাৰণে চিকিউৰিটি দিব নালাগে দেই। কোনো বেংক মেনেজাৰে যাতে চিকিউৰিটিৰ কথা সুধিলে লাগে আপোনালোকে কৈ দিব যে আপোনাৰ এইটো কোলেটৰেল ফ্ৰী লোন হয় আৰু অট'মেটিক হয়, কোনো প্ৰশ্ন সুধিব নালাগে, কোনো প্ৰজেক্ট প্ৰপ'জেল দিবলৈ দৰকাৰ নাই। তো সেইটো হোৱাৰ লগে লগে তেওঁলোকে এটা ইমিডিয়েট ৰিলিফ পাব, যে হাতত এটলিষ্ট পইচাটো লিকুইডিটি আহিব, যে আজি তেওঁলোকৰোতো পইচা মাৰ্কেটত ফচি গৈছে নহয়। কাৰণ আপোনাৰ প্ৰডাকশ্যন ইউনিট এটা যেতিয়া যিকোনো সৰু ডাঙৰ মিডিয়াম, তেওঁলোকে যেতিয়া প্ৰডাকশ্যন কৰি মাৰ্কেটত মাল দিয়ে, তেওঁ মাৰ্কেটৰ পৰা পাবলগীয়া পইচা থাকে। হঠাৎ যেতিয়া লকডাউন হৈ গ'ল, এইখিনিতে মই আৰু ক'ব খুজিছোঁ যে প্ৰায় MSMEৰ 6টা খণ্ডত তেওঁলোকে সুবিধা আগবঢ়াইছে, আৰু আমি সেই বিষয়ে আৰু আপোনাক সুধিম। কিন্তু মই প্ৰণৱ দত্ত মজুমদাৰক সুধিব খুজিছোঁ এটা কথা, যে যিটো আমাৰ 3 লাখ কোটি টকাৰ যিটো হেৰি আছে, তাৰ বাহিৰেও এতিয়া যিটো MSMEৰ যিটো ডেফিনিশ্যন বা সংজ্ঞা, সেই সংজ্ঞাটো বৰ্তমান সলনি কৰিছে। এই ক্ষেত্ৰত আমাৰ যিবিলাক উদ্যোগ আছে, সেই উদ্যোগসমূহ কেনেদৰে বেনিফিটেড হ'ব, আপুনি অকণমান ক'ব নেকি? আচ্ছা, মই প্ৰথমতে কৈ লওঁ যে MSME যিটো নতুনকৈ ডেফিনেশ্যন যিটো দিছে, যিটো আগৰ যিটো ডেফিনেশ্যন আছিলে, তাতে ধৰক আছিলে যে 25 লাখ টকালৈকে যাৰ ইনভেষ্টমেণ্ট আছে সেইখিনি মাইক্ৰ' বা ক্ষুদ্ৰ, যিখিনি ধৰক 25 লাখৰ ওপৰত 5 কোটিলৈকে তেওঁলোকক মিডিয়াম বুলি কোৱা হৈছিলে, বা স্মল বুলি কোৱা হৈছিলে, বা সৰু, আৰু 5 কোটিলৈকে পৰা ধৰক 10 কোটিলৈকে সেইখিনি ধৰা হৈছিলে মিডিয়াম, মজলীয়া। এতিয়া কৰিছে কি গভৰ্ণমেণ্টে, এতিয়া এইটো আগতে কৰাৰ প্লেন আছিলে কিন্তু এতিয়া কৰিলে। আৰু ছেকেণ্ড কথা হ'ল যে 2টা ছেগ্ৰিগেশ্যন আছিলে, মেনুফেকচাৰিং ছেক্টৰ আৰু ছাৰ্ভিচেছ ছেক্টৰ। মেনুফেকচাৰিং আৰু প্লাণ্ট মেচিনাৰী এইবোৰৰ খৰচ আছিলে। এতিয়া কৰিলে কি, মেনুফেকচাৰিং আৰু ছাৰ্ভিচেছ এই 2টা একেলগে কৰি দিলে, একেলগে কৰি পেলাই সাঙুৰ খুৱাই দিলে। কৰিলে কি যে 1 কোটিৰ তলত যিমান ইনভেষ্টমেণ্ট আছে সেইখিনি হ'ব মাইক্ৰ', 5 কোটিলৈকে যিখিনি ইনভেষ্টমেণ্ট আছে সেইখিনি হ'ব স্মল, আৰু 10 কোটিলৈকে যিখিনি হ'ব সেইখিনি হ'ব মিডিয়াম। চ' এতিয়া এইটো ক্ষেত্ৰত কি হয়, একচুৱেলি অসমৰ ক্ষেত্ৰত স্পেচিফিকেলি আপুনি যদি চাই, সঁচাকৈ ক'ব গ'লে যে অসমত একচুৱেলি 99% MSME হয়। মানে হেভি ইণ্ডাষ্ট্ৰিজ বোলা বস্তুটো আমাৰ ইয়াত হয় মানে 0.1% ইমান কিজানি হ'ব। গতিকে এই মানুহখিনিৰ কাৰণে আমি ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চে এই আজি ইয়াতে অহাৰ আগতে আমি এই লাষ্ট 1 মাহ ধৰি পেলাই আমি বহুতো মানুহৰ লগত কথা পাতি আছোঁ, MSME সকলৰ লগত কথা পাতি আছোঁ। তেওঁলোকৰ কিছুমান বেছিক প্ৰব্লেম যিখিনি হৈছে, তেওঁলোকৰ মানে এই যে এটা চেলাৰী দিব পৰা নাই, 2-এজনটো ভাল বিজনেছমেন, কিন্তু তেওঁলোকে কৈছে যদি মই যদি এনেকৈ যদি 3 মাহ যদি এনেকৈ চেলাৰী দি থাকিব লাগে নহয়, মই নিজেই দেউলীয়া হৈ যাম। গতিকে এই কথাবোৰৰ কাৰণে সেইকাৰণে সেই MSMEবোৰৰ যিখিনি গভৰ্ণমেণ্টে যিখিনি আগবঢ়াইছে, মই ভাবোঁ খুবেই ভাল পদক্ষেপ হৈছে। কিন্তু মানে কথাটো হ'ল যে বস্তুটো
একচুৱেলি ইমপ্লিমেণ্ট হ'ব লাগিব। মই আৰু এটা কথা জাষ্ট ক'ব খোজো এইখিনি ক্ষেত্ৰত। ডক্টৰ মজুমদাৰ, মই আপোনাক এটা কথা সুধিব খুজিছো যে আপোনালোকৰ ICCৰ ফালৰ পৰা আমাৰ উদ্যোগীসকলক এই ক্ষেত্ৰত কিছু পৰিমাণে আপোনালোকে ধৰক সহায় কৰিবলৈ আগবাঢ়ি আহিব নেকি এই প্ৰকল্প বাস্তৱায়িত হোৱাৰ ক্ষেত্ৰত বা আমাৰ উদ্যোগীসকলে লাভ উঠোৱাৰ ক্ষেত্ৰত ICCয়ে কিবা সহায় কৰিব নেকি? নাই, আমি ICCয়ে ধৰক এতিয়া কথাটো কেনেকুৱা হ'ব, আমাৰ এতিয়া যিখিনি মানুহ আমাৰ লগত সংস্পৰ্শত আহে বা যিখিনি মানুহৰ লগত আমি কথা পাতো, বেচিকেলি ধৰক এটা স্কিম এটা দিলে গভৰ্ণমেণ্টে, স্কিমটো দি পেলাই ক'লে যে এটা কোলেটৰেল ফ্ৰী লোন এটা দিব। ছাপ'জ এই মানুহ এজন সেই এটা বেংকত গ'ল, বেংকত গৈ পেলাই বেংকটোৱে ক'লে যে নাই চবকে নিদিওঁ, এইটো দিব নোৱাৰো বা সেনেকুৱা ক্ষেত্ৰত তেওঁলোকে আমাক এপ্ৰ'চ কৰে। তেতিয়া আমি কৰোঁ কি সেনেকুৱা ধৰণে এপ্ৰ'চ কৰিলে আমি গভৰ্ণমেণ্টক আমি ৰেকমেণ্ডেশ্যন কৰোঁ বা গভৰ্ণমেণ্টক আমি জনাওঁ যে এনেকুৱা প্ৰব্লেম হৈছে এইখিনি মানুহৰ। এইটো গভৰ্ণমেণ্ট অফ আছামেই হওক, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই হওক, জাতিয়ে হওক। আৰু মই ভাবোঁ গভৰ্ণমেণ্টে এইটো ক্ষেত্ৰত আৰু এটা কাম এটা কৰিব পাৰিলে হয়, এটা হেল্পলাইন নাম্বাৰ এটা দিব পাৰিলে হয় বা এটা হেল্পলাইন ইমেইল এটা দিব পাৰিলে হয়, য'ত যেনেকৈ আমাৰ মোদী চাহাবে ডিৰেক্টলি মানুহৰ প্ৰশ্ন উত্তৰ এড্ৰেছ কৰে, সেনেকে যদি এটা চেল এটাও দি দিয়ে, তেতিয়া যাতে ধৰক কাৰোবাৰ যদি এই সঁচাকৈ এই বস্তুটো ইমপ্লিমেণ্ট কৰিব পৰা নাই, কোলেটৰেল ফ্ৰী যদি হ'ব পৰা নাই বা তেওঁলোক দিগদাৰ কৰিছে বেংকে, এই ধৰণৰ এটা বস্তু থাকিলে বেয়া নহয়। কিন্তু আমি আমাৰ ফালৰ পৰা সেইটো চেষ্টা কৰিম। ধন্যবাদ ডক্টৰ মজুমদাৰ। মই মনোজ কুমাৰ দাসলৈ আহিব খুজিছোঁ। আপুনি কিছু সময় আগতে কৈছিলে যে যিসকল উদ্যোগী আছে, উদ্যোগীসকলক মানে অসমৰ উদ্যোগীসকলক বিশেষকৈ অনুপ্ৰাণিত কৰিবৰ বাবে, আৰু আপুনি দীৰ্ঘদিন ধৰি আপুনি IIEত আছিলে আৰু লগতে নেটফ্ৰীৰ লগত আপুনি জড়িত, এতিয়া বৰ্তমান আপুনি নেৰামেকত আছে। অসমৰ উদ্যোগীসকলে কোন কোন ক্ষেত্ৰত এই সংকটৰ সময়ছোৱাৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া নতুনকৈ তেওঁলোকে আৰম্ভ কৰিব পাৰে? মই ভাবোঁ এটা সময়ত আমাৰ উদ্যোগীসকলে বা উদ্যমীসকলে ছাৰ্ভিচ ইণ্ডাষ্ট্ৰীত খুব ভাল কৰিছিলে। ট্ৰান্সপৰ্টেশ্যন, পেছেঞ্জাৰ ট্ৰান্সপৰ্টত আমাৰ স্থানীয়সকল আছিলে। তাৰপিছতে হেল্থ কেয়াৰত অলমষ্ট 90% আমাৰ স্থানীয় ডক্টৰ বা এনেকুৱা উদ্যমীয়ে ভাল কাম কৰি আছিলে। কিন্তু এতিয়া এই কৰোণাৰ পৰিপ্ৰেক্ষিতত ছাৰ্ভিচ ইণ্ডাষ্ট্ৰীটো আৰু পৰ্যটন ক্ষেত্ৰত বহুত আগবাঢ়ি আহিছিলে। কিন্তু এতিয়া অলপ হয়তো এবছৰ ডেৰ বছৰলৈ তেওঁলোকৰ অসুবিধা হ'ব। মই ভাবোঁ যে আমাৰ যিখিনি এগ্ৰি হৰ্টি ছেক্টৰ, কাৰণ আমাৰ এই সময়ত এগ্ৰি হৰ্টি ছেক্টৰৰ শাক পাচলি, ফল মূল আদি এইবোৰৰ বহুত চাহিদা হ'ব। তাৰপিছত আমাৰ যিটো লোকেল আমাৰ ৰাইচ প্ৰডাকশ্যন, এইটোত আমি ঘূৰি যাব লাগে। আমি পাহৰি গৈছিলোঁ মাজতে, বাহিৰৰ পৰা চাউলটো আহি আমাৰ লোকেল যিবোৰ প্ৰজাতি আছে সেইবোৰ ধ্বংস কৰি দিছিলে। নেৰামাকে এতিয়া আমাৰ অলৰেডি আমি 10টা আমি GI ৰেজিষ্ট্ৰেশ্যন কৰাইছোঁ আৰু তেনেকুৱা বহুত আমি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ গৈ আছোঁ। এই GI বেছড ভাল খবৰ হয়, GI বেছড লোকেল প্ৰডিউচৰ ওপৰত ভিত্তি কৰি কিছুমান উদ্যোগ আমি গঢ়িব পাৰোঁ। প্ৰডাকশ্যন ছিষ্টেম কৰিব লাগে, প্ৰচেছিং, প্ৰাইমেৰী প্ৰচেছিং। আৰু এই কভিডৰ যেতিয়া আমাৰ লিডাউন এইটো ইজ কৰিব, তাৰপিছত আমি এতিয়া 30খন গাঁও 1 ভিলেজ 1 প্ৰডাক্ট কনচেপ্টটো মই ইণ্ট্ৰডিউচ কৰিবলৈ গৈ আছোঁ, যিটো জাপানত আৰম্ভ হৈছিলে, তাৰপিছত চাইনাত। কেনেকুৱা ধৰণৰ অকণমান ক'ব নেকি? হয়, এইটো কয় চাইনাত কয় টাউন এণ্ড ভিলেজ এণ্টাৰপ্ৰাইজ, টাইৱানত 1 টাউন 1 প্ৰডাক্ট, আৰু থাইলেণ্ডত কয় 1 টাউন 1 প্ৰডাক্ট, ভিয়েটনামতো এনেকুৱা, ইভেন বাংলাদেশে এইটো ইমপ্লিমেণ্ট কৰিছে। এখন গাঁৱত এটা বস্তুৱে বেছিকৈ প্ৰডিউচ কৰিব গৈছে আৰু সেইটো প্ৰচেছ কৰি যাতে লাৰ্জ কোৱান্টিটি পায়। আমাৰ ইয়াত বাস্তৱায়িত হ'ব বুলি ভাবেনে আপুনি? অসমত বিশেষকৈ? অসমত নিশ্চয় হ'ব। আমি কিছুমান জেগাত সচেতনতা কোনে সৃষ্টি কৰিব? আমি সচেতনতা এতিয়া নেৰামাকৰ ফালৰ পৰা আমি আনিব খুজিছোঁ। চাওক, আমাৰ মানাহৰ ফালে বহুত কাজি নেমু হয় প্ৰডাকশ্যন, কাৰণ হাতী খেদিবৰ কাৰণে নেমু লগাইছিলে। 20খনমান গাঁৱত বহুত বেছি পৰিমাণে কাজি নেমুৰ প্ৰডাকশ্যন হয়। কেতিয়াবা 40 পইচা 50 পইচা এনেকুৱা দাম হয়। কিন্তু আমি সেইবোৰ যদি প্ৰচেছ কৰিব পাৰোঁ, তাৰ পৰা বিভিন্ন প্ৰডাক্ট উলিয়াই আৰু তাৰ লগতে পিছত সেইটো পৰ্যটনৰ লগত হোম ষ্টে বা এনেকুৱা ফুড প্ৰচেছিং ট্ৰেইনিং, মাৰ্কেটিং, যেতিয়া আপুনি বেছি পৰিমাণে পাব তেতিয়া প্ৰডিউচ কৰিব পাৰে আৰু ব্ৰেণ্ডিং কৰিব পাৰে। আমি নেৰামেকৰ ব্ৰেণ্ড ব্ৰেণ্ডিং কৰিম ভাবি আছোঁ। গতিকে আমি আশা কৰিব পাৰোঁ যে অসমৰ উদ্যোগীয়ে আপুনি ধৰক ছজিনা, আমাৰ গুৱাহাটী আশে পাশে সোণাপুৰ এই এলেকাটো বহুত ছজিনা হয় আৰু ছজিনাৰ বহুত ডিমাণ্ড আছে বাহিৰত। এইটো হাই প্ৰটিন আইটেম। আমাৰ ঢেকীয়া, আমাৰ কিছুমান লোকেল প্ৰডাক্ট আমি পাহৰি গৈছোঁ। তাৰপিছতে এইটো ঔষধি দ্ৰব্য আছে, মেডিচিনেল এৰমেটিক আছে, চিট্ৰনেলা, লেমন গ্ৰাছ, আৰু আমাৰ অগৰটো এটা বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী, যিটো আমি এতিয়া সেইটো লিগেলাইজো হোৱা নাই, কিন্তু তাত বহুত মানুহে বহুত কোটি কোটি টকা ঘটি আছে, হাজাৰ হাজাৰ কোটি বুলি ক'ব লাগিব। চন্দন গছৰো আমাৰ হেৰি আছে নেকি? অগৰু চন্দন একেলগে প্ৰডাকশ্যন হয়, কাৰণ চন্দনটোৱে নিজে গ্ৰ' নহয়, তাক এটা ছাপৰ্টিং ৰুট লাগে, যিটো সেইকাৰণে অগৰু চন্দন একেলগে আছে। আৰু এইটো এতিয়াৰ যুগৰ নহয়, সেই মহাভাৰতৰ যুগৰ পৰা কৃষ্ণৰ অগৰু চন্দন আপোনাৰ বৰগীতত দেখিব।
শ্ৰীমন্ত শংকৰদেৱে 550 বছৰ আগতে লিখি গৈছে হয় অগৰু চন্দন সেইবিলাকত আমি আশ্ৰয় ল'ব পাৰো নহয় জানো সেইবোৰ আমাৰ বেসিক্যালি উই হেভ টু গো বেক টু আৱাৰ ৰুটছ নাও হয়। আৰু মাটিক কেন্দ্ৰ কৰি এইবোৰ আৰম্ভ কৰিব লাগিব হয়। ইয়াৰ উপৰি আৰু এটা মানে আপুনি ক'ব খোজে যে আমাৰ যি কৃষি অৰ্থনীতি আছে কৃষি অৰ্থনীতিহে আমাক সবল গতি এটা প্ৰদান কৰিব কৃষিয়ে কৰিব কাৰণ অলৰেডি তাত এটা চাহিদা আছেই হয়। আমি অসমলৈ 15,000 কোটি টকাৰ মাছ আমি আমদানি কৰো অন্ধ্ৰপ্ৰদেশ হয়। বেংগল নৰ্থ ইণ্ডিয়াৰ পৰা হয় তাৰপিছত কণী আনে 10,000 কোটি টকা গাখীৰ 5,000 কোটি টকা আনকি এতিয়া যিহেতু আগতে গাহৰি নাখাইছিলে হয়। ধৰ্মীয় বিভিন্ন কাৰণত হয় কিন্তু এটা গাহৰিৰ চাহিদা ইমান বেছি হয় অসমত গাহৰিৰ মাংসৰ বজাৰটো 1,000 কোটি মান বুলি কোনোবাই এইটো এষ্টিমেট কৰিছে আৰু তাৰে এতিয়া আপুনি আচৰিত খাব 550 কোটি গাহৰি নন ট্ৰেডিশ্যনেল জেগাৰ পৰা যেনেকে গুজৰাট পঞ্জাব হাৰিয়ানা তাৰ পৰা আহি গ'লে হয় ধন্যবাদ আৰু ইয়াৰ পৰা আলুৰ আপোনাৰ আমাৰ এটা ষ্টাডি অলপতে কৰিছিলো নেটফি ফালৰ পৰা এইটো কোল্ড ষ্টেজৰ হয় ওপৰত ভিত্তি কৰি হয় কিন্তু কোল্ড ষ্টেজৰ কথা আমাৰ আমি এটা তথ্য পালো এবাউট 6,000 পৰা 10,000 কোটি টকা আলুৱে আমাৰ ইয়ালৈ ইম্পৰ্ট কৰো এইবোৰ আমাৰ ইয়াত নিশ্চয় আমি গ্ৰ' কৰিব পাৰো হয় মই প্ৰদীপ ফুকন ডাঙৰীয়াক এটা কথা সুধিব খুজিছো যে আপুনি কিছু সময় আগতে কৈছিলে স্থানীয় যিটো আমি মানে উৎপাদন সামগ্ৰী আমি স্থানীয়ভাৱে আমি বৃদ্ধি কৰিব লাগে আৰু যিটো মোদীজীয়ে যিটো কৈছে যে আমি স্থানীয় আৰু উৎপাদন আৰু স্থানীয় ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগে আপুনিও সেই বিষয়ে উল্লেখ কৰিছে মই আপোনাক সুধিব খুজিছো যে আমাৰ অসমৰে হওক বা সমগ্ৰ ভাৰতৰে যদি আপুনি দৃশ্যপট চাই তেতিয়াহ'লে চুকে কোণে আমি দেখা পাওঁ যে চীন বা কোৰিয়া বা টাইৱানৰ সামগ্ৰীৰে সমগ্ৰ ভাৰত বা আমাৰ অসমখন ভৰি আছে তেনে ক্ষেত্ৰত সেই স্থানীয় সামগ্ৰীৰ প্ৰতি যি আহ্বান জনোৱা হৈছে সেইটো কেনেকৈ সফল কাম হ'ব বুলি আপুনি ভাবে এইটো ক্ষেত্ৰত আচলতে সকলোৰে ইচ্ছা শক্তিটো লাগে মই ভাবোঁ যে এইটো ক্ষেত্ৰত আমি MSMEত যেতিয়া আমি সুযোগ কিছুমান পাইছোঁ গতিকে মই প্ৰথম ভাবোঁ যে হয় এগ্ৰ' বেছত আমি গুৰুত্ব দিব লাগিব ইতিমধ্যে আলোচনা হৈছে কিন্তু প্ৰথম কথাটো হ'ল কি আমি অসমৰ পৰা কিমান পুঁজি বহিগমন হয় বাহিৰলৈ যায় কিমান আমি বস্তু আমি এটা খালি ক্ৰেতা ৰাজ্য হৈ আছোঁ ইয়াৰ লিষ্টখন যদি আমি উলিয়াই চাওঁ যে প্ৰতিটো বস্তুৱে বাহিৰৰ পৰা আনো আৰু প্ৰতিটো বস্তুৱে আমি ইয়াতে কৰিব পাৰোঁ গতিকে সেইটো সন্মুখত ৰাখি যদি কথাবিলাক চিন্তা কৰা যায় গাখীৰে হওক এই কণীয়ে হওক মাছে হওক গাহৰিয়ে হওক মুৰ্গীয়ে হওক বিভিন্ন ক্ষেত্ৰত এই কথাবিলাক আমি এটা টাৰ্গেট যদি কৰি লওঁ আমি অসমতে কৰিব পাৰোঁ আৰু অসমত কৰিবলৈ অসুবিধা নাই এইখিনি আমি অসমতে কৰিব পাৰোঁ ইতিমধ্যে বজাৰ এখন অসম আছে উত্তৰ পূৰ্বাঞ্চলৰ বজাৰ এখন আছে এই বজাৰখন সন্মুখত ৰাখিব সৰু দুটামান কথা যদি আমি চাওঁ দেখিম যে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত এটাতকৈ বেছি চাইকেল বিক্ৰী হয় অসমত এটাতকৈ বেছি চাইকেল বিক্ৰী হয় যোৰহাটত অৰ্থাৎ আমাৰ এইখন অসমত চাইকেল ইণ্ডাষ্ট্ৰীটো নাই কিয় নাই গতিকে এই ক্ষেত্ৰত আমি যদি এটা প্ৰেছাৰ দিলোহেঁতেন ঠিক আছে ইয়াত কোনোবা চাইকেল ইণ্ডাষ্ট্ৰী নবনায় যিখিনি ভাৰতবৰ্ষত যি 5টা ডাঙৰ চাইকেল ইণ্ডাষ্ট্ৰী আছে তেওঁলোকক যদি আমি কাৰোবাক মাতি আনি কওঁ যে তোমালোকে ইয়াতে চাইকেল প্ৰডাক্ট কৰা ইয়াতে অন্ততঃ এছেম্বল লাগিলে কৰা আমি তেতিয়া এইবিলাক চাইকেল বিক্ৰী হ'বলৈ দিম ইয়াতে অসমত আটাইতকৈ বেছি হাৱাই চাপল বিক্ৰী হয় ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি হাৱাই চাপল বিক্ৰী হয় যোৰহাটত অৰ্থাৎ এটা হাৱাই চাপল ইণ্ডাষ্ট্ৰী অসমত নাই গতিকে এনে বিভিন্ন আইটেম আছে যিবিলাক বস্তু লৈ পেলাই আমি অসমত এটা বিশাল বজাৰ কৰিব পাৰোঁ পুঁজিৰ বাহিৰলৈ যোৱা কথাটো বন্ধ কৰিব পাৰোঁ পুঁজিৰ বহিগমন অসমৰ অৰ্থনীতিৰ কাৰণে এটা ভয়ংকৰ বিষয় আৰু এইটো এটা আমি সুযোগ পাইছোঁ অন্ততঃ 20 লাখ কোটি টকা কিমান কোটি টকা সেইটো ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্টটো হ'ল কেন্দ্ৰীয় চৰকাৰে বাধ্য হৈছে যে থলুৱা ব্ৰেণ্ড কৰিবৰ কাৰণে আৰু কেন্দ্ৰীয় চৰকাৰে বাধ্য হৈছে যে আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষ কৰিবৰ কাৰণে আমি আত্মনিৰ্ভৰশীল অসম কৰিবৰ কাৰণে মই ভাবোঁ যে আমি আঁচনি গ্ৰহণ কৰিব প্ৰদীপ ফুকন ডাঙৰীয়া মই এটা কথা সুধিব খোজো যে মেক ইন ইণ্ডিয়া যিটো কনচেপ্ট ঠিক আছে আমি থলুৱাভাৱে আমি উৎপাদন কৰিম কিন্তু সেই উৎপাদন কৰাৰ আগলৈকে এতিয়াতো সমগ্ৰ বজাৰ বাহিৰৰ প্ৰডাক্টেৰে ভৰি আছে বাহিৰৰ সামগ্ৰীৰে ভৰি আছে সেইটো আগত বেন কৰিম নে আমাৰ উৎপাদনখিনি কৰি লোৱাৰ পিছত আমি সেইখিনি বেন কৰিম এইটো বেন বোলা বস্তুটো আমি কৰিব নোৱাৰোঁ কিন্তু গোটেই বিশ্বৰ বজাৰ ইতিমধ্যে এখনেই আৰু সেই কথাত বিভিন্ন ধৰণৰ ট্ৰিটি বিভিন্ন চুক্তি আমি ইতিমধ্যে ভাৰতবৰ্ষে কৰি থৈছে গতিকে সেইটো পৰ্যায়ত আমি যাব নোৱাৰোঁ বেন কৰিব নোৱাৰোঁ কিন্তু আমি প্ৰতিযোগিতাত যাব পাৰোঁ আমি প্ৰডাকশ্যন কৰিম প্ৰতিযোগিতাত যাম ভাল বস্তু দিম কম ৰেটত দিম আৰু তাৰ লগে লগে অসমৰ মানুহৰ এটা নিজস্ব সম্পদৰ ওপৰত এটা আৱেগো সমান্তৰালভাৱে সৃষ্টি কৰিবৰ কাৰণে মাৰ্কেটিং বা ই কমাৰ্চে হওক বা বিভিন্ন ক্ষেত্ৰত আমি যদি যাব পাৰোঁ মই ভাবোঁ যে এই ক্ষেত্ৰত বৰ কঠিন কাম নহয় মই নৱনীত বৰাক সুধিব খুজিছোঁ যে আমাৰ সাধাৰণ মানুহে যিটো গাঁৱৰ মানুহ আছে সেই গাঁৱৰ মানুহখিনিয়ে এই অৰ্থনৈতিক পেকেজ বা আমাৰ যিবিলাক আঁচনি আছে আঁচনিসমূহৰ লাভ উঠাব নোৱাৰে বহু ক্ষেত্ৰত সচেতনতাৰ অভাৱ বুলি মই ভাবোঁ আপুনি কি কয় এই ক্ষেত্ৰত আমি কেনেধৰণে আগবাঢ়িলে আমাৰ গাঁৱৰ যিবিলাক ডেকা ল'ৰা আছে বা গাঁৱৰ যিবিলাক মহিলা আছে বা গাঁৱৰ যিবিলাক যুৱক যুৱতী আছে তেওঁলোক আগবাঢ়ি আহিব পাৰিব
চাওক এই আপুনি এইটো ঠিকেই কৈছে যে আমাৰ যিখিনি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিখিনি বেনিফিটছ বিলাক দিয়ে আজি বুলি নহয় 1997 পৰা যেতিয়া ইণ্ডাষ্ট্ৰিয়েল পলিচিটো চলি আছিলে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক ছাবচিডিজ আছিলে বেনিফিটছ আছিলে দেখা গৈছে যে 97-98%ই আমাৰ থলুৱা মানুহখিনি ল'ব নোৱাৰে কাৰণ তেওঁলোকে নাজানে বা প্ৰচেছবিলাক কৰিবৰ কাৰণে তেওঁ গাইডেন্স নাপায় তো সেইটো কাৰণে এতিয়া আমাৰ এই বস্তুটো একচুৱেলি আমাৰ অসম চৰকাৰৰ পৰা কৰাটো বহুত দৰকাৰ যে যিমান আজি 20 লাখ কোটি টকাৰ স্কিম হওক বা আৰু আহিব আজি 4টা বজাতো ফাইনেন্স মিনিষ্টাৰৰ প্ৰেছ কনফাৰেন্স আছে সো এইখিনি কথা যাতে আমাৰ যিখিনি এতিয়া চাওক আমাৰ এতিয়া অসমৰ এটা এই ইমান বেয়া সময় এটাতো আমি এটা বস্তু পজিটিভলি চোৱাটো দৰকাৰ যে আজি আমাৰ যিমানখিনি যুৱক বাহিৰৰ পৰা ঘূৰি আহিছে তেওঁলোকে শিকি আহিছে তেওঁলোক অলৰেডি ট্ৰেইনড তেওঁলোকে বাহিৰত কাম কৰি আহিছে সো তেওঁলোকে আমাৰ ইয়াত থকা ইণ্ডাষ্ট্ৰীতকেও হয়তো আৰু অকমান এডভান্স কামো শিকি আহিছে সো তেওঁলোক হৈছে কিন্তু ওয়াৰ্কাৰ্ছ ইয়াত এতিয়া আমাৰ এন্টাৰপ্ৰেনাৰ্ছ লাগে যিখিনি যোনে ইউনিট এটা সেটআপ কৰিলে এই ৰেডি মেন পাৱাৰ এটা তেওঁলোকে এভেইলেবল পাই আছে কিন্তু স্কিল প্লাছ ট্ৰেইন দুইটা তো আৰু প্লাছ আগতে ইয়াত আপোনাৰ মানুহ কম হোৱাৰ কাৰণে মেন পাৱাৰ কষ্টটো অলপ বেছি আছিলে কিন্তু এতিয়া যেহেতু সাপ্লাই আহি গৈছে গতি আপুনি ভাল ৰিজনেবল কষ্টত আপুনি মেন পাৱাৰ পাব কিন্তু এতিয়া আমাৰ মানুহখিনিয়ে জানিব লাগিব যে কি স্কিম আছে তাৰ কাৰণে তেওঁলোকে ডিআইসি অফিচ বিলাকত যাব লাগে আৰু ষ্টেট গভৰ্ণমেণ্টৰ পৰা এইটো প্ৰেছাৰ কৰিব লাগে যে ডিআইসিৰ মানুহখিনিক এটা টাৰ্গেট দিব লাগে যে আপোনালোকে ইমানখিনি এণ্টাৰপ্ৰেনাৰ প্ৰমোট কৰিব লাগিব প্ৰত্যেকখন ডিষ্ট্ৰিক্টত তেতিয়া হলে কি হয় তেওঁলোকেও আগবাঢ়ি গৈ ফিল্ডত যাব লাগে বা ফিল্ড অফিচাৰ্ছ বিলাক থাকে এইখিনি ইনফৰমেশন খিনি দিয়াটো বহুত দৰকাৰ কাৰণ আমাৰ বিজনেছ আমাৰ যিখিনি উঠি অহা যুৱক হয় তেওঁলোকে কিবা এটা কৰিব খুজিলেও তেওঁলোকে আৰু চাওক প্ৰত্যেকটো ইণ্ডাষ্ট্ৰীত বহুত টকা লাগে এনেকুৱাও নহয় বহুত কিছুমান ইণ্ডাষ্ট্ৰী আপুনি কম এমাউণ্টতো কৰিব পাৰে আপোনাৰ যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো আপোনাৰ এইটো আছিলে 10 লাখ টকা লাগে যিটো স্কিম আছিলে সেইটো মুদ্ৰা আঁচনি তাততো আপোনাৰ বহুত ইণ্ডাষ্ট্ৰী আহি যায় বা বহুত ইউনিটছ কৰিব পাৰে কিন্তু আমাৰ ল'ৰা ছোৱালীখিনি কি হয় আগবাঢ়ি গৈ পেলাই তেওঁলোকো আগবাঢ়ি যাব লাগিব অকল ঘৰত বহি থাকিলেও নহ'ব যে আজি ডিআইসি অফিচত যাওক না গৈ পেলাই সুধকচোন কি স্কিম আছে ডেফিনেটলি আপোনালোকক ক'ব যে বিভিন্ন বেনিফিটছ কেনেকৈ ল'ব পৰা যায় আৰু সৰু সৰু ইণ্ডাষ্ট্ৰী আমাৰ ইয়াত সৰু সৰু বিজনেছ আমি বহুত কৰিব পাৰোঁ মই আপোনাক এটা ফিগাৰ দিওঁ আপোনাৰ অসমত প্ৰায় 50 পৰা 60 লাখ কণী আমি ডেইলি আনি আছো বাহিৰৰ পৰা 50 পৰা 60 লাখ কণী ডেইলি আমি বাহিৰৰ পৰা আনি আছো তাৰমানে আপোনাৰ ডেইলি প্ৰায় 2 কোটি টকা অসমৰ পৰা বাহিৰলৈ গৈ আছে তাৰ ক্যাপিটেল ফৰ্মেশনটো ক'ত হৈছে বাহিৰতে হৈছে তাৰ চাকৰি ক'ত হৈছে বাহিৰত হৈছে তো আমি কণী ইয়াত আমি আৰামত প্ৰডাকশন কৰিব পাৰো আৰু আপুনি শুনি গম পাব যে সঁচাকৈ ইয়াতে 6-7টা মান ইউনিটছ সাকসেসফুলি অলৰেডি হৈ গ'ল আমাৰ অসমীয়া বিজনেছমেন বা অসমীয়া এণ্টাৰপ্ৰেনাৰৰ মনত এটা সংকোচ থাকে যে মই প্ৰথম হলে মই নোৱাৰিম নেকি সাকসেস ষ্টৰী বিচাৰে সদায় সাকসেস ষ্টৰী বিচাৰি সদায় সেই ট্ৰেইনখনত জাপ মাৰি উঠে আমি পিচিঅ দিনৰ পৰা আমি কথা পাতো তো এতিয়া এটলিষ্ট আজি কণীৰ বেপাৰটোত আপুনি কণী ইউনিটছৰ লেয়াৰ ফাৰ্মৰ যিটো ইউনিট তাত অলৰেডি 6-7টা মান ইউনিটছ খুব ভালকে সাকসেসফুল হৈছে অসমত গতিকে আৰু তাত আমাৰ বহুত স্কোপ আছে আপোনাৰ 50 লাখ কণী মানে 50 লাখ বাৰ্ডছ তো সেই তাত আমাৰ এটলিষ্ট আমাৰ ইয়াতে মিনিমাম 300-400-500 ইউনিটলৈকে আমি ইয়াত সেটআপ কৰিব পাৰো 10,000 বাৰ্ডৰ সেইটো কাৰণে বেছি পইচাও নালাগে আৰু প্লাছ গভৰ্ণমেণ্ট অফ অসমৰ এটা তাত ভাল ইডেক বুলি স্কিমৰ আণ্ডাৰ সাবসিডিও আছে প্ৰায় আপোনাৰ 30 লাখ টকা সাবসিডি দিয়ে গভৰ্ণমেণ্ট অফ অসমে আৰু সেইটোত আমি সেল্ফ সাফিচিয়েন্ট আমি কিয় সেইটোত আমি আত্মনিৰ্ভৰ আৰামত হ'ব পাৰো নে কণীটো আমি কিয় বাহিৰৰ পৰা আনিব লাগে যেটো আমি সকলোৱে খাওঁ তো আপোনাৰ এতিয়া সাপোজ আপুনি ফিশাৰী যদি কৰিব যায় তাত আপোনাৰ বহুত মাটি লাগে ধৰক মাটি লাগে আপুনি 1.5 বছৰ সময় ৰখিব লাগিব কিন্তু কণীটো এটা সৰু জেগাতে হৈ যায় অকমান মাটি আপুনি এবিঘা মাটিত আপুনি আৰামত ধৰক 5,000-10,000 বাৰ্ডৰ আপুনি ইউনিট এটা কৰিব পাৰে তো তেনেকুৱা বিলাকত চৰকাৰেও ফোকাস কৰিব লাগে আৰু আমাৰ মানুহখিনিও ফোকাস কৰিব লাগে যে যিটো আজি কণীটো যদি আপুনি প্ৰডাকশন কৰে আপোনাৰ গেটতেই বিক্ৰী হৈ যাব কাৰণ এইটো এনেও বাহিৰৰ পৰা অহা বস্তু এটা তো আমি সেল্ফ সাফিচিয়েন্সি হোৱাৰ এনেকুৱা জেগা বহুত জেগা আছে সেইবিলাক আমাৰ গভৰ্ণমেণ্টৰ পৰা ফোকাস কৰিব লাগে আৰু ইউনিটছৰ এণ্টাৰপ্ৰেনাৰো ক'ব লাগে আৰু আমিও সহায় কৰিবলৈ ৰেডি আছো যদি আমাক কোনোবাই সোধে যে কেনেকৈ কৰিব লাগে কি কৰিব লাগে আসাম লাইফ ষ্টক এণ্ড পল্ট্ৰি কৰ্পৰেশ্যনত তেওঁলোকে তাতো যাব পাৰে তাতো তেওঁলোকে বহুত হেল্প কৰে চেয়াৰমেন মনোজ শইকীয়া আছে এজিপি তো তেওঁলোকে কি হয় তেওঁলোকে প্ৰমোট কৰে তেওঁলোকে সহায় জেনুইনলি কৰি আছে কিন্তু কাৰণ মই তেওঁলোকৰ লগত ক্লোজলি কাম কৰো কিন্তু এইটো আমাৰ মানুহখিনি আগবাঢ়ি আহিব লাগিব নহয় আৰু সেইকাৰণে আমি লোকেল আমি যিখিনি কনজাম্পশন কৰো বহুত ডাঙৰ ভাবিব নালাগে আমি দৈনন্দিন যিখিনি কনজাম্পশন কৰো সেইটোতে আমি যদি বাহিৰৰ পৰা আনাটো আমি ৰখাব পাৰো আমাৰ ইয়াত যিখিনি মানুহ ঘূৰি আহিছে তেওঁলোকে এমপ্লয়মেণ্ট পাব তেওঁলোকে কাম কৰিবলৈ জেগা হ'ব আমাৰ লোকেল কেপাচিটি আৰু আমাৰ লোকেল কেপিটেলটো ইয়াতেই থাকিব আমাৰ ইয়াতে চাকৰি ক্ৰিয়েট হ'ব আমাৰ অসম গভৰ্ণমেণ্টে তাৰ পৰা টেক্স পাব এইটো নহয় যে আমি খাইছো কাৰণে বাহিৰৰ ষ্টেটত বস্তুটো ডেভেলপমেণ্ট হৈ আছে নৱনীত বৰা ধন্যবাদ আপুনি এইটো যথেষ্ট গুৰুত্বপূৰ্ণ দিশৰ অৱতাৰণা কৰিছে প্ৰাণম দত্ত মজুমদাৰক মই সুধিব খুজিছো আইচিচিৰ তৰফৰ পৰা আমাৰ যি যুৱ প্ৰজন্ম আছে বা আমাৰ যিবিলাক উদ্যোগী আছে তেওঁলোকৰ বাবে প্ৰশিক্ষণৰ বা তেওঁলোকক গাইড কৰাৰ কিবা ব্যৱস্থা আছে নেকি চাওক আমি আসাম স্কিল ডেভেলপমেণ্ট মিছন
তেখেতৰ লগত আমি অলপ কাম কৰিম বুলি আমি চিন্তা কৰিছোঁ, অলপ ডিছকাশ্যনত আছেও আমাৰ। তাৰ লগতে আমি কিছুমান সজাগতা কিছুমান সভা কিছুমান আমি কৰিম বুলি ভাবিছোঁ। আমি আৰম্ভ কৰিছোঁ একচুৱেলি। আমি এতিয়া বৰ্তমান অনলাইনভাৱে আমি কাম কিছুমান কৰি আছোঁ। আমি ৱেবিনাৰ্ছ কৰি আছোঁ, যিখিনি ৰিচেণ্টলি ধৰক এতিয়া আমাৰ আজি হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট ছেক্টৰ, এতিয়া আমাৰ শুৱালকুছিৰ যিখিনি মানুহ হয় সেইখিনি খুব অসুবিধা হৈ আছে, বা বাকী আমি যিটো এই ছেক্টৰত যিখিনি মানুহ আছে। চ' এইখিনি মানুহক আমি প্ৰথমতে তেওঁলোকক সজাগ কৰাৰ আমি প্ৰচেষ্টাখিনি কৰি আছোঁ। আমি সেই ধৰণে আমি আগবাঢ়ি গৈ আছোঁ। চ' আগলৈও আমি সেই ধৰণৰ প্ৰচেষ্টাখিনিয়ে কৰিম, এই ধৰণৰ ৱেবিনাৰ্ছ কৰি এই ধৰণৰ। এতিয়াতো এটা বস্তু হৈছে যে এতিয়া মানুহৰ ওচৰত গৈ পেলাই হয়তো আমি প্ৰগ্ৰামছবোৰ কৰিব পটককৈ নোৱাৰিম, গতিকে এতিয়া অনলাইন প্লেটফৰ্মটোৰে ব্যৱহাৰ কৰি পেলাই আমি সজাগতা বা তেওঁলোকৰ যিখিনি পৰা যায়, তেওঁলোকক গভৰ্ণমেণ্টৰ লগত তেওঁলোকৰ যিখিনি সংস্পৰ্শত আনিব পৰা যায়, তেওঁলোকৰ ইছ্যুজবোৰ যিখিনি তেওঁলোকক ক'ব পৰা যায়, সেইখিনিৰ বিষয়ে আমি নিশ্চয় কাম কৰিম। মই অদীপ ফুকন ডাঙৰীয়াক সুধিব খুজিছোঁ যে আমাৰ বৰ্তমান যি এতিয়া এই কোভিডৰ যিটো ছিটুৱেশ্যন বা কোভিডৰ যিটো অৱস্থা, লকডাউনৰ মাজত সমগ্ৰ ৰাজ্য, সমগ্ৰ দেশ, সমগ্ৰ বিশ্ব, এতিয়া আমাৰ মানুহখিনিয়ে এটা শংকাত দিন কটাইছে। তাৰ মাজত আমি অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ কাৰণে আমি চিন্তা কৰিছোঁ। আমি যিখিনি কথা পাতি আছোঁ, এই কথাখিনি বাস্তৱায়িত কৰাৰ কিবা পথ আছেনে, বা এই শংকা এতিয়াও থাকিব নেকি যে আমি কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ মাজলৈ গৈ আছোঁ আমি নিজেই নাজানো, এটা অনিশ্চয়তা। সেই অনিশ্চয়তাৰ মাজত আপুনি মানুহখিনিৰ মাজত, আমাৰ যুৱক যুৱতীৰ মাজত, আমাৰ উদ্যোগীসকলৰ মাজত কেনেকৈ আশাৰ কিৰণ যোগাব? এটা গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এইটো সময়। আজিৰ সময় আগতকৈ বেলেগ আৰু আজিৰ অৰ্থনৈতিক অৱস্থা আগতকৈ বেলেগ, গতিকে আজিৰ সময়ৰ ওপৰত ভিত্তি কৰি আমি সিদ্ধান্তবিলাক ল'ব লাগিব। সেইকাৰণে মই ভাবোঁ যে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় ভাৰতবৰ্ষতো হৈছে, কিন্তু অসমত মানুহৰ হাতলৈ পইচা আহিব লাগিব, আৰু তাৎক্ষণিকভাৱে পইচা আহিব লাগিব। যিকোনো পৰ্যায়ত, সি মধ্যবিত্তই হওক বা নিম্ন মধ্যবিত্তই হওক বা দৰিদ্ৰ শ্ৰেণীয়ে, এওঁলোকৰ হাতত যদি পইচা আহিব লাগে তেনেধৰণৰ পলিচিবিলাক হ'ব লাগিব। আমি কিবা এটা ইণ্ডাষ্ট্ৰি কৰিম, উৎপাদন হ'ব, ছমাহৰ পিছত মানুহ ৰৈ থাকিব নোৱাৰে। গতিকে মই ভাবোঁ যে সেইকাৰণে ৰাজ্য চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে 90 দিনৰ ভিতৰতে যাতে মানুহৰ হাতলৈ পইচা আহিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব, আৰু তেনেধৰণে আঁচনিবিলাক কৰিব লাগিব। কাৰণ মানুহৰ হাতত যদি পইচা নাহে তেতিয়া মানুহে ক্ৰয় ক্ষমতা নাপাব, কিনাৰ সমৰ্থন। আপুনি অকণমান তেনেকুৱা ধাৰণাটো আগবঢ়াব নেকি যে কেনেকুৱা ধৰণৰ আঁচনি ল'লে? গতিকে কিনাৰ ক্ষমতাটো আহিবৰ কাৰণে, হাতত পইচা আহিবৰ কাৰণে, পইচা আহিলে মই কিনিম, কিনিলেহে প্ৰডাকশ্যন বিক্ৰী হ'ব, প্ৰডাকশ্যন বিক্ৰী হ'লে উৎপাদন হ'ব। গতিকে সেইকাৰণে এই গোটেই কথাটো সন্মুখত ৰাখি আমি এনে কিছুমান বিষয় আমি গুৰুত্ব দিব লাগে, যিবিলাক বিষয় তাৎক্ষণিকভাৱে বজাৰত আমি উৎপাদন কৰিব পাৰোঁ আৰু বিক্ৰীৰ বজাৰখন পাওঁ। সেইকাৰণে আমি আগতে ইতিমধ্যে আলোচনা যিখিনি কৰিছোঁ, যিখিনি খাদ্য সামগ্ৰী, বিশেষকৈ কণী হওক, মাছ হওক, মুৰ্গী হওক, গাহৰি হওক, বা এনেকুৱা ধৰণৰ বিষয়বিলাক আমি বিশেষকৈ গুৰুত্ব দিব লাগে। তাৎক্ষণিকভাৱে গাখীৰ হওক, এইকেইটাত তাৎক্ষণিকভাৱে গুৰুত্ব দিব পৰা যায়, আৰু 2 মাহ বা 3 মাহৰ ভিতৰতে মানুহৰ তালৈ পইচা আহিব পৰা যায়। কিন্তু এই ক্ষেত্ৰত মই ভাবোঁ যে চৰকাৰে নিজস্বভাৱে যদি এটা আঁচনি লয়, মই জাষ্ট সৰু উদাহৰণ এটা দিব বিচাৰিছোঁ। ষ্টেট গভৰ্ণমেণ্টে যদি সমগ্ৰ অসমত ৰাজ্য চৰকাৰে নিজস্বভাৱে বা LIC বা বিভিন্ন ধৰণৰ সুযোগো আছে তেওঁলোকৰ পৰা, যদি সমগ্ৰ অসমত যদি গৃহ নিৰ্মাণ এটা আঁচনি লয়, এই গৃহ নিৰ্মাণটো আঁচনি এইকাৰণে কৈছোঁ, গৃহ নিৰ্মাণ আঁচনি লোৱাৰ লগে লগে যে আমি যদি ভাবোঁ যে আমি 1 লাখ গৃহ বনাম, আৰু 1 লাখ গৃহ বনোৱা মানে তাৰ লগত সকলো ধৰণৰ মানুহ জড়িত হ'ব, ই চিমেণ্ট, লোহা পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰবিলাক জড়িত হৈ যাব, আৰু বিভিন্ন হাতলৈ পইচা আহিব, আৰু মাৰ্কেটলৈ পইচা আহিব। আৰু মাৰ্কেটলৈ যদি, বজাৰলৈ যদি পইচাটো অহাৰ পৰিৱেশ আমি সৃষ্টি নকৰোঁ, যিধৰণে আমি আলোচনা নকৰোঁ, যিধৰণে আমি প্ৰজেক্ট নকৰোঁ, কিন্তু এইবিলাকৰ লাভ নহ'ব। আৰু সেইকাৰণে মই ভাবোঁ যে এইটো সময় COVID-19ৰ লগত, কৰোণা ভাইৰাছৰ লগত সম্পৰ্ক থকা বিষয়বিলাক বিশেষকৈ গুৰুত্ব পাইছে। তাৰ লগে লগে মানুহৰ স্বাস্থ্যজনিত বিষয়বিলাক গুৰুত্ব পাইছে, আৰু সেইকাৰণে বনৌষধত যথেষ্ট গুৰুত্ব পাইছে। আৰু আমি জানো যে অসমখন এটা বনৌষধৰ অন্যতম ভঁৰাল, গতিকে এই বনৌষধৰ ক্ষেত্ৰখনত যদি আমি গুৰুত্ব দিওঁ, ঠিক সেইতে সুগন্ধি উদ্ভিদ আৰু বনৌষধ, এই দুটা ক্ষেত্ৰত যদি আমি গুৰুত্ব দিব পাৰোঁ, তেতিয়া মই ভাবোঁ যে অসমৰ গ্ৰাম্য অৰ্থনীতি যথেষ্ট টনকীয়াল হ'ব, কাৰণ আমাৰ বিশাল ভাণ্ডাৰ আছে। এই ভাণ্ডাৰখিনিক যদি আমি তাৎক্ষণিকভাৱে প্ৰয়োগ কৰিব পাৰোঁ, ইতিমধ্যে আছেই, আৰু সেইখিনি যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ, নেটফিয়াৰ বহুত বছৰ আগতেই এই ব্যৱস্থাটো কৰিছিলে, কিন্তু এইখিনি যদি আমি কৰিব পাৰোঁ, 800তকৈ বেছি আমাৰ ইয়াতে বিভিন্ন ধৰণৰ সামগ্ৰী আছে, বনৌষধ প্ৰস্তুত কৰিব পৰা ব্যৱস্থা আছে। গতিকে সেইখিনি তেনেকুৱা ধৰণৰ বিষয়খিনি তাৎক্ষণিকভাৱে ল'লে মই ভাবোঁ যে মানুহৰ হাতলৈ পইচা আহিব, গ্ৰাম্য অঞ্চললৈ পইচা আহিব, আৰু ৰুৰেল ইকনমিটো ডেভেলপমেণ্ট হ'ব। হয়, ধন্যবাদ অদীপ ফুকন। মই মনোজ কুমাৰ দাসলৈ যাব খুজিছোঁ। মনোজ কুমাৰ দাস, আপুনি কিছু সময় আগতে কৈছিলে যে যি আপুনি IIEত আপুনি কামো কৰিছিলে, গতিকে এই যে
আমাৰ যুৱক যুৱতীসকল আছে, নিবনুৱা যুৱক যুৱতী, এতিয়া নিবনুৱাৰ সংখ্যা এতিয়া বৃদ্ধিও পাব পাৰে, কাৰণ বিগত সময়ছোৱাত কোভিডৰ কাৰণে বহুতো নতুন নিবনুৱাৰ সৃষ্টি হ'ব পাৰে, বহুতে চাকৰি হেৰুৱাব পাৰে, তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহিছে। গতিকে উদ্যোগশীলতাৰ কেনেকৈ বিকাশ হ'ব পাৰে নতুনকৈ? আমাৰ ষ্টাৰ্টআপ ইণ্ডিয়া এইবোৰ বহুত স্কিম আহিছিলে, কিন্তু বিশেষকৈ দেখা হ'ল যে ষ্টাৰ্টআপ এটা বহুত ৰিস্কি হয়, আৰু ফেইলিয়াৰটো মানে কনচেপ্টৰ পৰা যেতিয়ালৈকে কমাৰ্চিয়েলাইজেশ্যনলৈকে আহে এবাউট 90% মানে ফেইল হয়। এইটো অল অভাৰ ৱৰ্ল্ড এটা হয়, বিকজ নতুন আইডিয়া তেওঁলোকে ট্ৰাই কৰিব। তো মই ভাবোঁ আমাৰ যদি কুইকলি এটা উদ্যোগীকৰণ বা উদ্যমীকৰণ কৰিব লাগে, এটা ষ্টাৰ্টআপ ফাণ্ড কৰিব লাগে, চিড কেপিটেল বেচিকেলি। আৰু আমাৰ এতিয়া যিমানবোৰ ল'ৰা ছোৱালী আহিছে, ধৰক 1 লাখ 2 লাখ আহিছে, তেওঁলোকক সুধিবলৈ আপোনালোকে কিবা এটা কৰিব পাৰে নেকি, কুইকলি এটা এছেছমেণ্ট কৰি তেতিয়াহ'লে কি কৰিব খোজে। আমি যদি 25,000 50,000 এটা চিড কেপিটেল তেওঁলোকক দিওঁ, যে তোমালোকে এইটো 4 বছৰ পিছত ৰিটাৰ্ণ কৰিলে হ'ব, এটা চিম্পুল এগ্ৰিমেণ্ট এটা কৰি কুইকলি আমি যদি টকা দিওঁ, তেতিয়া তোমালোকে কিবা এটা কৰা, তেওঁলোকে নিশ্চয় কিবা এটা কৰিব। আৰু খুব বেছি এই স্কিম বনাই, প্ৰকল্প বনাই, বেংকত দিলে, এইবোৰ কৰি আঁচনি ৰূপায়ণ হওঁতে লাগিব 6 মাহ 1 বছৰ। কিন্তু এইখিনিতে এটা প্ৰশ্ন আহে, কুইক চিষ্টেম, কুইক ফিক্স কিবা এটা কৰিব লাগিব। আপুনি ঠিকেই কৈছে যে এটা ষ্টাৰ্টআপৰ যিটো কাৰ্যসূচী, সেই কাৰ্যসূচীটো সবল হ'ব লাগে, কিন্তু এইখিনিতে এটা প্ৰশ্ন আহে যে আমাৰ কৌশল বিকাশ যিটো, এই সম্পৰ্কে নৱনীত বৰাই কিবা ক'ব নেকি, যে কৌশল বিকাশটো আমি কেনেকৈ কৰিম? আপুনি ষ্টাৰ্টআপ কৰিব, কিন্তু কৌশল বিকাশ কেনেকৈ কৰা যাব? না চাওক, আপোনাৰ যিখিনি ষ্টাৰ্টআপৰ কথা মনোজাই কৈছে, সেই ষ্টাৰ্টআপখিনিৰ আপোনাৰ আমাৰ ইয়াত যিখিনি বেচিকেলি ছাকচেছফুল বিজনেছ হ'ব পাৰে, তাতে যিখিনি স্কিলছ লাগে, সেই স্কিলখিনি আপোনাৰ মোৰ ফ'কাছ হৈছে যে অসম যদি আমাৰ ইয়াতে ছাকচেছফুল ইউনিটছ হ'ব লাগে, আমি বহুত ডাঙৰ ইউনিটছ কৰিব নোৱাৰোঁ। কাৰণ চাওক, আমাৰ ট্ৰেডিশ্যনেলি আমাৰ অসমীয়া ছ'চাইটি বা আমাৰ থলুৱা ছ'চাইটিখন আমাৰ বিজনেছ ছ'চাইটি নহয়, তো আমাৰ যুৱক যুৱতীৰ হাতত বহুত পইচা নাথাকে। গতিকে সৰু মাইক্ৰ' ইউনিটছৰ পৰা আৰম্ভ কৰিব লাগে। তো মাইক্ৰ' ইউনিটছৰ পৰা যেতিয়া আৰম্ভ কৰে, তাতে সদায় এটা মাইক্ৰ' ইউনিটছত নৰ্মেলি মেইন মানুহজনে সদায় স্কিল হয়, তেওঁ তলৰ মানুহখিনিক শিকায়। প্ৰেক্টিকেল কথা মই কৈ আছো। তেতিয়া সেই মেইন মানুহজনে তেওঁলোকে এই যিখিনি আমি আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ যিখিনি কনজামশ্যন ৰিলেটেড ইউনিটছ হ'ব পাৰে, তাতে তেওঁলোকে চৰকাৰৰ বিভিন্ন আঁচনি থাকে, য'ত তেওঁলোকে গৈ ট্ৰেইনিং ল'ব পাৰে। আজি আপোনাৰ কণীৰ পৰা আপোনাৰ মাছৰ পৰা আৰম্ভ কৰি সকলোতে চৰকাৰৰ ইউনিটছখিনি বা বিজনেছ এটা ছেটআপ কৰাৰ কাৰণে তেওঁলোকৰ ট্ৰেইনিং স্কিমছ থাকে। সেইখিনি নিজে শিকি লোৱাটো বহুত দৰকাৰ, কাৰণ আপুনি বেছিক টেকনিকেল কথাখিনি জানিব লাগিব আপোনাৰ ইউনিটটো ছাকচেছফুল কৰিবৰ কাৰণে। আৰু তেতিয়া আপোনাৰ চৰকাৰৰ পৰা এইবিলাক ইউনিটছত আমি গম নাপাওঁ, কিন্তু তেওঁলোকে বহুতখিনি হেল্প কৰি থাকে। আজি ভেটেনেৰী হওক, লাইভ ষ্টক হওক, বা আপোনাৰ ফুড প্ৰচেছিং লাইনতে যদি চাই, আপুনি এটা চিম্পল আপোনাক কথা এটা কৈছো, আমি দোকানত গ'লে 10 টকাৰ সৰু সৰু টেট্ৰাপেক বা বটলৰ জুচটো কিনি খাওঁ। আপুনি নিজে পঢ়ি চাবচোন যে তাতে আমি 75% আপুনি দেখিব ডাঙৰ ব্ৰেণ্ড নহয়, মই মাজা তাজা ব্ৰেণ্ডৰ কথা কওঁ, সৰু সৰু ব্ৰেণ্ড আহে, হিমাচলৰ পৰা আহি আছে, হাৰিয়ানাৰ পৰা আহি আছে। তো সেই সৰু ইউনিটছ এটা ফুড প্ৰচেছিঙৰ যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ইনচেণ্টিভ স্কিম এটাও আছে, কিন্তু আমাৰ ইয়াৰ মানুহখিনি এইটো বেনিফিট ল'ব নোৱাৰে। আমি 10 টকাৰ সেই জুচৰ বটলটো চোলানৰ পৰা আহিছে, হাৰিয়ানাৰ পৰা আহিছে, আমিতো খাই আছো, কিন্তু সেইটো বস্তু আমি ইয়াত আৰামত বনাব পাৰোঁ, তাত পাল পাৰো পানী মিলালেই হ'ল। তো সেই তেনেকুৱা ইণ্ডাষ্ট্ৰীবিলাকত ফ'কাছ কৰিবৰ কাৰণে আপুনি ফুড প্ৰচেছিঙৰ ট্ৰেইনিং ল'ব লাগে। ট্ৰেইনিং ল'লে আপুনি বেছিক টেকনিকেল ন' হাউটো যদি আপোনাৰ হাতত আহি যায়, তেতিয়াহ'লে আপুনি তলৰ 5জনক ট্ৰেইনিং দিব পাৰে নহয়। আৰু সেইকাৰণে আমি নিজে নিজৰ কনজামশ্যন আইটেমখিনিত ফ'কাছ কৰাটো বহুত দৰকাৰ, যিখিনি আমি দৈনন্দিন বস্তুত খাওঁ আমাৰ অসমত বা নৰ্থ ইষ্টৰ মানুহখিনিয়ে। তেতিয়া আমি সেইখিনিত প্ৰথম ছেল্ফ ছাফিচিয়েণ্ট হ'ব লাগে, য'ত আমি সৰু সৰুকৈ ইউনিটছবিলাক ষ্টাৰ্ট কৰিব পাৰোঁ। তেতিয়াহ'লে আপোনাৰ তাত মেইন মানুহজনে ট্ৰেইনিং ল'লে তেওঁ নেক্সট 5জনক শিকাব পাৰে। হয়, প্ৰণৱ দত্ত মজুমদাৰ, গতিকে প্ৰধানমন্ত্ৰীৰ যি ঐতিহাসিক পেকেজ, এই পেকেজৰ দ্বাৰা আমাৰ অসম আপুনি উপকৃত হ'ব বুলি ভাবে? মই এবছলিউটলি ভাবোঁ কথাটো, কিন্তু এটা কথা আমি খুব প্ৰেক্টিকেলি চাব লাগিব। চাওক, এইটো এটা স্কিম এটা দিছে গভৰ্ণমেণ্টে, কিন্তু একে ৰাতিতে সকলো পটাকে চেঞ্জ হৈ যোৱা বস্তুটো নহয়। আজি হঠাৎ আপুনি বাহিৰৰ পৰা বস্তু অনা বন্ধ কৰি দিব, হঠাৎ আপুনি ইয়াৰ পৰা প্ৰডাকশ্যন কৰিব, তাৰপিছত প্ৰডাকশ্যন, সব বস্তুৰ সময় আছে। এইটো মই ভাবোঁ গভৰ্ণমেণ্টেও সেইকাৰণে ষ্টেজ বাই ষ্টেজ কৰিছে, কিন্তু এইটো এটা প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে, আমাক ৰেডি হ'বৰ কাৰণে এইটো এটা ষ্টেপ। আৰু এইটোৰ পৰা অবভিয়াছলি অসমটো নিশ্চয় উপকৃত হ'ব বুলি মই ভাবোঁ। কিন্তু তাৰ লগত এটা কথা, বেংকবোৰে কিন্তু এই যিখিনি স্কিম আছে, সেই বেংকখিনি তেওঁলোকে যাতে মেইনটেইন কৰে, তেওঁলোকে যাতে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেওঁৰ যিটো ভিজন দি তেওঁ এই কামটো কৰিছে, সেইটো যাতে একচুৱেলি ইমপ্লিমেণ্ট হয়, আৰু সেইটো চাবলৈ কাৰণেও গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা ইণ্টাৰভেনশ্যন লাগিব। কিন্তু হয়, অদীপ ফুকন ডাঙৰীয়া, আপুনি কি ভাবে যে প্ৰধানমন্ত্ৰীৰ যি ঐতিহাসিক পেকেজ, এই পেকেজৰ দ্বাৰা আমাৰ অসম উপকৃত হ'ব, অসমৰ যুৱক যুৱতী উপকৃত হ'ব, আৰু এইটো এটা ইতিবাচক কথা?
বিভিন্ন বিষয় আছে যিখিনি বিষয় আমি সুযোগ ল'ব পাৰোঁ মই একেবাৰে এটাই কথা ক'ব বিচাৰিছোঁ আমি এটা বিশেষ সুযোগ ল'ব পাৰোঁ সেইটো যিটো ব্ৰেণ্ডৰ কথা কৈছে লোকেল ব্ৰেণ্ড গতিকে মই ভাবোঁ যে অসমৰ এটা সাংঘাতিক বিষয় হ'ল চাহ ইতিমধ্যে আপোনালোকে জানে যে চাইনাটো ইতিমধ্যে অসমৰ শেহতীয়াভাৱে ভাইৰাছ হৈ থকা অৱস্থাত অসমৰ পৰা চাইনালৈ চাহ গৈছে ব্লেক টি অসমৰ ডিমাণ্ড পাইছে অৰ্গেনিক টি বিভিন্ন বিশেষকৈ গুজৰাট কেৰালা য'তেই ভাইৰাছৰ আক্ৰমণ হৈছে তাতে অৰ্গেনিক টি অসমৰ পৰা গৈছে গতিকে চাহ এটা বৰ ইম্পৰ্টেণ্ট বিষয় হৈছে গোটেই ভাৰতবৰ্ষত গতিকে অসমৰ চাহ গতিকে মই ভাবোঁ যে অসমৰ চাহটো আমাৰ ব্ৰেণ্ড কৰিব লাগে সেইকাৰণে মই ভাবোঁ যে এই সুযোগত ৰাজ্য চৰকাৰলৈ অনুৰোধ কৰিম যে এই সুযোগত অসমৰ চাহক এটা টি ফৰ হেল্থ এনেকুৱা এটা শ্লোগান ভাৰত চৰকাৰ অসম চৰকাৰে কৰিব লাগে আৰু ভাৰতবৰ্ষৰ নেশ্যনেল ড্ৰিংক টি ভাৰতবৰ্ষত সব ৰাষ্ট্ৰতে আছে যে এটা নিজস্ব পানীয় থাকে ভাৰতবৰ্ষত নাই আমি যদি চাহক যে ৰাষ্ট্ৰীয় পানীয় হিচাপে কওঁ নেশ্যনেল ড্ৰিংক বুলি কৰোঁ তেতিয়া ইণ্টাৰনেশ্যনেল বজাৰত আমি ভাৰতবৰ্ষৰ চাহৰ চাহিদা পাব আৰু তাৎক্ষণিকভাৱে যিহেতু অসমে প্ৰায় 60% চাহ ভাৰতবৰ্ষত যোগান ধৰে গতিকে অসমে এই চাহৰ মাৰ্কেটখনত আমি গুৰুত্ব পাম মই ভাবোঁ যে এই এটা কামো যদি আমি এই সুযোগ আমি কৰিব পাৰোঁ মই ভাবোঁ যে অসমৰ অৰ্থনীতি কিন্তু বহুত আগুৱাই যাব পাৰিব এইখিনি মনোজ কুমাৰ দাস আপুনি কি ভাবে আপুনি কি ক'ব খুজিব এই সম্পৰ্কত শেষত মই ফুকন ডেকাৰ লগত সহমত কাৰণ আমাৰ অসমত এটা 12 লাখ মান আমাৰ ক্ষুদ্ৰ চাহ খেতিক আছে 12 লাখ নে 1,50,000 ক্ৰছ কৰিছে হয় 1.5 লাখ আৰু তেওঁলোকৰ নেটৱৰ্থ এবাউট 20 লাখ যদি এভাৰেজ ধৰে এটা বহুত ডাঙৰ এটা মানে ফ'ৰ্চ হয় আৰু এতিয়া বৰ্তমান যিটো চাহৰ পাতটো কেঁচা পাতটো তেওঁলোকে 26% তেওঁলোকে ছাপ্লাই কৰে আৰু তেওঁলোকক যদি আমি অৰ্গেনিক টি বনোৱা বা হেণ্ড ৰোলিং টি এনেকুৱা ধৰণৰ চাহ বনোৱাত আমি তেওঁলোকক ট্ৰেইনিং দিওঁ পেকেজ ব্ৰেণ্ড কৰোঁ এটা তেতিয়াহ'লে নিশ্চয় গোটেই বিশ্বত আমাৰ চাহৰ পৰাই আমাৰ এই ক্ষুদ্ৰ খেতিয়কসকল লাভৱান হ'ব আৰু বহুত টকা আমাৰ ইয়াত আমদানি হ'ব বিশ্বৰ বজাৰত চাহৰ সমাদৰ বাঢ়িব আৰু অৰ্গেনিক টি এটা বহুত ডাঙৰ মাৰ্কেট আছে আৰু এটা পইচা মূল্য তেওঁলোকে বহুত বেছি পায় 1000 এই ক্ষেত্ৰত আমাৰ চৰকাৰ বা আমাৰ যুৱক যুৱতীসকল আগবাঢ়ি আহিব লাগে নহয় জানো যুৱক যুৱতীসকল নিশ্চয় আগবাঢ়ি আহিছে কাৰণ ক্ষুদ্ৰ চাহ খেতিয়ক অসমৰ চুকে কোণে আপুনি পাব আৰু তেওঁলোকৰ যথেষ্ট লাভৱান আৰু তেওঁলোকৰ হাতত ৰাহি ধনো আছে কিন্তু এইখিনিতে এটা হেৰি হয় ক'ৰবাত কমিউনিকেশ্যন গেপ বা এনেকুৱা ধৰণৰ বা তথ্য তেওঁলোকে নাপায় নেকি যে বিদেশলৈ তেওঁলোকে কেনেকৈ ৰপ্তানি কৰিব বা কি কৰিব এই তথ্যখিনি বাদ এই যিটো ছাপোৰ্ট ছিষ্টেম সেই ছাপোৰ্ট ছিষ্টেমটো এটা অতি দুৰ্ভাগ্য কথা যে আমাৰ চাহৰ যিটো টি ইণ্ডাষ্ট্ৰিটো বহুত পুৰণা হয় আৰু তেওঁলোকে এটা বহুত ষ্ট্ৰাকচাৰ্ড অৰ্গেনাইজ ৱে ইয়াৰ পৰা এক্সপৰ্ট কৰি আছে কিন্তু তাৰ যিটো আমাৰ এই লাৰ্ণিংটো সেইটো আমাৰ কিন্তু তাৰ পৰা বেলেগ ইণ্ডাষ্ট্ৰিলৈ যোৱা নাই তেওঁলোকে নিজে একচেটিয়াভাৱে সেইটো ৰাখি থৈছে আৰু তেওঁলোকে নিশ্চয় বেলেগ সেক্টৰবোৰ ট্ৰেইন কৰিব পাৰে কিয় কৰা নাই মই সেইটো নাজানো কিন্তু হয় মই নৱনীত বৰাক সুধিব খুজিছোঁ শেষত আপুনি কি ভাবে যে প্ৰধানমন্ত্ৰীৰ এই পেকেজে আমাৰ অসমক বা অসমৰ নিবনুৱাসকলক বা অসমৰ নাগৰিকসকলক এটা নতুন আশাৰ কিৰণ বা এটা পজিটিভ মানে তেওঁলোকে এটা ভাৱ প্ৰদান কৰিব পজিটিভ ভাৱ প্ৰদান এইটো কাৰণেই কৰিব যে এই পেকেজটোৰ জৰিয়তে চৰকাৰে নতুন ইউনিটক যদিও যোৱাকালি এনাউন্সমেণ্টত নতুন ইউনিটৰ ছেটআপ কৰিবৰ কাৰণে কোনো ধৰণৰ লোন বা বেংকৰ ছাপৰ্টৰ কথা মেনশ্যন কৰা নাই ডেফিনেটলি হয়তো 2-3 দিনৰ ভিতৰত আহিব কিন্তু তেওঁলোকে এইটোত ফ'কাছ কৰিছে যে যিখিনি ইণ্ডাষ্ট্ৰী যিখিনি সৰু ডাঙৰ মজলীয়া ইণ্ডাষ্ট্ৰী চলি আছে তেওঁলোকে যাতে এটাও যাতে মৰি নাযায় কাৰণ আৰু এই ইউনিটছখিনিক বচাই ৰখাটো বহুত দৰকাৰ কাৰণ তেতিয়াহে চাকৰিখিনি থাকিব এই ইউনিটছখিনি মৰিলে চাকৰিও যাবতো চৰকাৰে ইমিডিয়েট ফ'কাছ চৰকাৰৰ হাত বান্ধা ন অসম আমি ভাৰতবৰ্ষ এখন দুখীয়া দেশ আমি আমেৰিকাৰ নিচিনাকে নোট প্ৰিণ্টিং কৰিব নোৱাৰো আমাৰ ফিস্কেল ডেফিচিটো অলৰেডি 3.8ৰ পৰা বাঢ়ি পেলাই হয়তো 7 হ'বগে এতিয়া তো সেইকাৰণে হাত বন্ধা চিটুৱেশ্যনত চৰকাৰে চেষ্টা কৰিছে যে যিখিনি চলি আছে সেইখিনি মেইনটেইন কৰি ৰাখো সেইখিনিক যদি বজাই ৰাখিব পাৰো নেক্সট 6 মাহ সময় তেতিয়াহ'লে আমি এই যিটো ডাঙৰ এটা আঘাত হ'ব কৰোনাৰ পুৰা ভাৰতবৰ্ষ বা বিশ্বত সেই আঘাতটোক আমি যদি ৰখিব পাৰোঁ ডেমেজ কণ্ট্ৰল বুলি যিটো কয় তাৰ পৰা আকৌ নতুন আমি নিউ বিগিনিং এটা কৰিবলৈ আমি ডেফিনেটলি আশা কৰিব পাৰোঁ যে এবাৰ কৰোনাৰ ডেমেজটো কণ্ট্ৰল হৈ গ'লে কিন্তু যিখিনি আছে সেইখিনিক আমি এটলিষ্ট বচাই ৰাখিব লাগে চৰকাৰৰ সেইটোৱেই ফ'কাছ বুলি মই দেখা পাই আছো এতিয়ালৈকে আৰু সেইখিনি বচাই ৰাখিলে ডেফিনেটলি এতিয়া বাহিৰৰ পৰা যিখিনি আমাৰ মানুহ ঘূৰি আহিছে তেওঁলোকেও হয়তো বহুতখিনি ঘূৰি নাযাবও পাৰে ভয়তে তেতিয়াহ'লে আমাৰ ইয়াতে নতুন ইউনিটছৰ কাৰণে আজি বা 3-4 মাহ পিছত যেতিয়া চিটুৱেশ্যনটো নৰ্মেল হ'ব তেতিয়াহ'লে স্কিল মেন পাৱাৰ এভেইলেবল আছে সেইকাৰণে আমাৰ চৰকাৰেও ফ'কাছ দিয়া দৰকাৰ যে আমি নতুন সৰু ডাঙৰ মজলীয়া ইউনিটছ ছেটআপ কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা যাতে বহুতখিনি চেষ্টা বা পজিটিভ এপ্ৰ'চ এটা লয় আৰু এটা কথা মই আপোনাক সৰু কথা এটা কওঁ এইটো চেঞ্চিটিভ মেটাৰ কিন্তু এইটো ক'ব খুজিছোঁ যে আজি আমাৰ চাপ'জ আপুনি যিকোনো এটা ইউনিট ছেটআপ কৰিবৰ কাৰণে যদি আপুনি বেংকৰ লোন ল'ব যায় তাতে আপোনাৰ মাটিখিনি কিন্তু খেতি মাটি হ'লে বেংকে লোন নিদিয়ে
তো এগ্ৰিকালচাৰ মাটি আজি বাহিৰত পটককে কনভাৰ্সন হয় এগ্ৰিকালচাৰ মাটিটো আৰু সেই কাৰণে ইন্ডাষ্ট্ৰিজ যায় আমাৰ ইয়াতে এগ্ৰিকালচাৰ মাটিৰ কনভাৰ্সন প্ৰসেস এটা আছে কিন্তু সেই প্ৰসেসটোত সময় লাগে যদি আমি চাইনাৰ পৰাও কোম্পানীজ ইয়াত মাতিব খুজিছো আশা কৰো ইয়াত আহক বুলি পেলাই আমাৰ লোকেল এজন মানুহেও যদি এটা সৰু ইন্ডাষ্ট্ৰি সেটআপ কৰিব খোজে তেওঁ বেংক লোন লবই কাৰণ বেংক লোন নহলে সেন্ট্ৰেল গভৰ্ণমেন্টৰ সাবসিডি নাপায় কাৰণ সাবসিডিটো বেংক লোন ৰিলেটেড হয় লোন থাকিলে সাবসিডি পাব আচ্ছা বেংকৰ লোন পাবৰ কাৰণে মাটিখিনি এগ্ৰিকালচাৰ হলে বেংকে লোন নিদিয়ে সৰু ডাঙৰ 1 লাখ টকাও নিদিয়ে 10 কোটি টকাও নিদিয়ে সো মাটিৰ যিখিনি কনভাৰ্সন প্ৰসেস সেই প্ৰসেসটো সোনকাল স্পীড আপ কৰাটো আৰু স্মুথ কৰাটো বহুত দৰকাৰ মানে এতিয়া আপুনি 3 মাহ 4 মাহ 6 মাহ দৌৰি হয়তো কনভাৰ্সনটো হৈ আছে তেতিয়াহলে আমাৰ মানুহখিনি অলৰেডি নতুন এজন এন্টাৰপ্ৰেনাৰ বা আমাৰ অসমৰ এন্টাৰপ্ৰেনাৰ জনে ইমান যুঁজি থাকিব নোৱাৰে এটা ভাগৰ লাগি যায় তো সেই কাৰণে মাটিৰ ল্যান্ড ৰিফৰ্ম যিটো আছে সেইটো অহাটো বহুত দৰকাৰ চৰকাৰৰ ফালৰ পৰা যিটো ভাৰত মোদী চৰকাৰৰ সেইটো ফোকাস হয় তো আমাৰ আশা কৰো আমাৰ অসম গভৰ্ণমেন্টৰ পৰা সেইটো এটা সুবিধা কৰি দিব যে যোনে ইন্ডাষ্ট্ৰি সেটআপ কৰিব খুজিছে সেই মাটিখিনি যদি খেতি নাই আগৰ পৰা খেতি মাটি কনভাৰ্সন কৰাৰ কথা কোৱা নাই যদি ক্লাসিফিকেশন চেঞ্জ কাৰণে ইস্যু আছে হেতু যাতে স্মুথ কৰি স্পীড আপ কৰিব পাৰে হয় ধন্যবাদ নৱনীত বৰা আপোনাক ধন্যবাদ জনাইছো আৰু লগতে মই মনোজ কুমাৰ দাস অদীপ কুমাৰ ফুকন আৰু প্ৰাণম দত্ত মজুমদাৰ আপোনালোক চাৰিওগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকৰ ব্যস্ততাৰ মাজতো আমাৰ এই অনুষ্ঠানলৈ আহিল আৰু এই অনুষ্ঠানত আপোনালোকৰ মত বিনিময় কৰিলে ভাল লাগিল যে অসমৰ যুৱক যুৱতীসকল বা অসমৰ নাগৰিকে বা অসমৰ ৰাইজে আপোনালোকৰ পৰা বহুতো দিহা পৰামৰ্শ লাভ কৰিছে বহুতো ক্ষেত্ৰত লাভ কৰিছে এই সংকটৰ সময়ছোৱা আমি অতিক্ৰম কৰি যাব লাগিব আৰু প্ৰধানমন্ত্ৰীয়ে যি ঐতিহাসিক আৰ্থিক পেকেজ ঘোষণা কৰিছে সেই পেকেজৰ লাভ উঠাবলৈ আপুনি বা মই সকলোৱে আগবাঢ়ি আহিব লাগিব এই বিশিষ্ট ব্যক্তিসকলৰ পৰামৰ্শ আপোনালোকে গ্ৰহণ কৰক ধন্যবাদ এই অনুষ্ঠান চোৱাৰ বাবে